গুড আফটাৰনুন সকলোকে দুপৰীয়াৰ সম্ভাষণ জনাই আজি আমি ক্লাছত ৰৈ যোৱা পাঠটোৰ আদৰৰ পাঠটো আমি সম্পূৰ্ণ কৰিবলৈ ওলাইছোঁ। ক্লাছত আমি BESC 133 ব্লক 4ৰ 13 বা 13 নম্বৰ অধ্যায়টো আমি আলোচনা কৰি আছিলোঁ। তাৰে আদৰোৱা হৈ গৈছিলে। আজি আমি সেই আদৰোৱা পাঠটো আলোচনা কৰিম ইয়াতে। আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ কাৰ্য সম্পাদনৰ ভিত্তিত মূল্যাঙ্কন। আজি আমি ফলাফল ভিত্তিক মূল্যাঙ্কন আলোচনা কৰিম। ফলাফল ভিত্তিক মূল্যাঙ্কন এটো কোৱা হৈছে যে মূল্যাঙ্কন যেতিয়া কৰা হয় তেতিয়া সেই মূল্যাঙ্কনৰ যোনটো ফলাফল আমি পাওঁ সেই ফলাফলৰ ওপৰত ভিত্তি কৰি কেতিয়াবা আমি মূল্যাঙ্কন কৰোঁ। বিভিন্ন সময়ত আমি কোনো এটা ইনষ্টিটিউচন কোনো এটা শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি ফলাফল সেই ফলাফলৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হয়। যেনেকৈ আমি আমাৰ অসমত চলি থকা গুণোৎসৱৰ কথা আমি ক'ব পাৰোঁ বা নাক এগ্ৰিগেশ্যনৰ যিখিনি ইভালুৱেশ্যন হয় এইবিলাক কি কৰা হয় সেই শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ চালিজাৰি চাই কি কৰা হয় ইয়াতে ফলাফল কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি আকৌ কি কৰা হয় সেই অনুষ্ঠান বা সেই প্ৰতিষ্ঠান বা সেই শিক্ষানুষ্ঠানখনক কি কৰা হয় মূল্যায়ন কৰা হয়। গতিকে ফলাফলৰ ওপৰত ভিত্তি কৰিও আমি কি কৰিব পাৰোঁ মূল্যাঙ্কন কৰিব পাৰোঁ। যেনেকৈ মই ক'লো যে গুণোৎসৱত যোনটো মূল্যায়ন কৰা হয় সেইটো আমি ফলাফল ভিত্তিক মূল্যাঙ্কন বুলি ক'ব পাৰোঁ। শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষৰ ফলাফল কেনেকুৱা, শিক্ষাৰ ক্ষেত্ৰখনত পাৰদৰ্শিতা কেনেকৈ দেখাব পাৰিছে সেইখিনি ইয়াতে কি কৰা হয় বিচাৰ কৰা হয় আৰু বিচাৰ কৰি সেই অনুষ্ঠানটো বা সেই বিশেষ প্ৰতিষ্ঠানটোক কি কৰা হয় এটা নিৰ্দিষ্ট মানেৰে চিহ্নিত কৰা হয়। গতিকে ফলাফল ভিত্তিক মূল্যাঙ্কনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমাৰ মূল্যায়নৰ ক্ষেত্ৰখনত। এটো কোৱা হৈছে ফলাফল ভিত্তিক মূল্যাঙ্কন শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞানৰ মাত্ৰাৰ ওপৰত কৰা হয়। মই যোনটো অলপ আগতে ক'লো যে সিহঁতে কিমান জ্ঞান আহৰণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় এই মূল্যায়ন কৰা হয়। আৰু আমি এটা ক'ব পাৰোঁ যে বিভিন্ন কলেজত এনেকুৱা আছে যে কলেজৰ ডিপাৰ্টমেণ্টৰ ৰিজাল্টৰ ওপৰত বেছ কৰি কি কৰা হয় বেষ্ট ডিপাৰ্টমেণ্ট এৱাৰ্ড এটা দিয়া হয়। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ ফলাফল কেনেকুৱা, শিক্ষাৰ্থীসকলৰ আৰ্জিত জ্ঞান কিমানখিনি সিহঁতে পাৰদৰ্শিতা দেখুৱাব পাৰিছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি সেই বিশেষ অনুষ্ঠান বিশেষ প্ৰতিষ্ঠানটোক কি কৰা হয় এটা মান প্ৰদান কৰা হয়। আৰু উৎকৃষ্ট উদাহৰণ যোনটো মই গুণোৎসৱৰ কথা ক'লো সেইটো হয়। ইয়াৰ পিছত কোৱা হৈছে যে এই মূল্যাঙ্কনৰ দ্বাৰা শিক্ষাৰ পূৰ্ব নিৰ্ধাৰিত লক্ষ্য বা উদ্দেশ্য কিমান সফল বা বিফল হ'ল তাক প্ৰতিপন্ন কৰা হয়। পূৰ্ব নিৰ্ধাৰিত এটা লক্ষ্য থাকে প্ৰত্যেক শিক্ষা ব্যৱস্থাৰ পূৰ্ব নিৰ্ধাৰিত কিছুমান উদ্দেশ্য থাকে। সেই উদ্দেশ্যখিনি কিমান পৰিমাণে সেই শিক্ষাৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিছে বা কিমান পৰিমাণে সেইখিনি প্ৰতিপন্ন কৰিব পাৰিছে তাক জানিবৰ কাৰণে এই মূল্যায়ন কৰা হয়। তাৰপিছত কোৱা হৈছে যে এই মূল্যাঙ্কন শিক্ষক আৰু কৰ্তৃপক্ষৰ ভূমিকাক সামৰি লয়। এই মূল্যাঙ্কন কেৱল শিক্ষাৰ্থীসকলৰ নহয়, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক সামৰি লোৱা হয়। অৰ্থাৎ কিমান ভালকে শিক্ষকজনে শিক্ষাদান কৰিব পাৰিছে, কৰ্তৃপক্ষই কিমান ভালকে পৰিচালনা কৰিব পাৰিছে সেই দিশটো কি কৰা হয় ইয়াতে মূল্যায়ন কৰা হয় বা সেই দিশটো ইয়াতে চালিজাৰি চোৱা হয়। গতিকে গোটেইখিনি দিশৰ ওপৰত ভিত্তি কৰি ফলাফলৰ ওপৰত ভিত্তি কৰি কি কৰা হয় মূল্যাঙ্কন কৰা হয়। গতিকে ফলাফলৰ ওপৰত ভিত্তি কৰি মূল্যাঙ্কনৰ এটা উৎকৃষ্ট উদাহৰণ আমি গুণোৎসৱৰ কথা ক'ব পাৰোঁ বা নাক এগ্ৰিগেশ্যনে নাকে যিখিনি আমাক কৰে মূল্যায়ন কৰে মহাবিদ্যালয়সমূহ সেইটোৰ কথা ক'ব পাৰোঁ। তাৰপিছত আহিছে বিকল্প মূল্যাঙ্কন। বিকল্প মূল্যাঙ্কন হৈছে আমাৰ মূল্যায়নৰ ব্যৱস্থাৰ যিখিনি আমি দৈনন্দিন জীৱনত আমি কি কৰি থাকোঁ যিখিনি আমি কৰি থাকোঁ মূল্যায়ন কৰি থাকোঁ সেইখিনিৰ বাহিৰত গৈ পৃথকভাৱে কি কৰা হয় ইয়াতে মূল্যাঙ্কন কৰা হয়। ইয়াতে কৈছে বিকল্প মূল্যাঙ্কন হৈছে অন্য মূল্যাঙ্কনতকৈ এক পৃথক মূল্যাঙ্কন। অন্য মূল্যাঙ্কন যিখিনি আমি দেখিবলৈ আগতে যিখিনি আমি আলোচনা কৰিলোঁ তাতকৈ এই মূল্যাঙ্কন এটা বিকল্প বা পৃথক মূল্যাঙ্কন বুলি কোৱা হৈছে। এই মূল্যাঙ্কনত শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞানৰ পৰিমাপন কৰাৰ সলনি জ্ঞানক প্ৰয়োগহে গুৰুত্ব দিয়া হয়। জ্ঞান কিমান পৰিমাণে সিহঁতে প্ৰয়োগ কৰিব পাৰিছে
ইয়াতে জ্ঞান কিমান আহৰণ কৰিব পাৰিছে হেতু ইয়াতে মূল্যায়ন কৰা নহয় ইয়াতে মূল্যায়ন কৰা হয় যে শিক্ষাৰ্থীসকলে যিখিনি জ্ঞান আহৰণ কৰিছে সেই জ্ঞানখিনি কিমান ভালকে প্ৰয়োগ কৰিব পাৰিছে সেই জ্ঞানখিনি কিমান ভালকে তাক প্ৰয়োগ কৰি সফলতা লাভ কৰিব পাৰিছে সেই দিকটো ইয়াতে কি কৰা হয় বিচাৰ কৰা হয় শিক্ষাৰ্থীজনে কিমান জ্ঞান আহৰণ কৰিছে হেতু এই মূল্যায়নকনে কি নকৰে বিচাৰ নকৰে এই মূল্যায়নকনে বিচাৰ কৰিব কি যে শিক্ষাৰ্থীসকলে যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি কিমান সফলতাৰে কি কৰিব পাৰিছে তাক প্ৰয়োগ কৰিব পাৰিছে কিমান ভালকে তাক প্ৰয়োগ কৰিব পাৰিছে কাৰ্যক্ষেত্ৰত হেতুহে ইয়াতে কি কৰা হয় বিচাৰ কৰা হয় বা হেতুহে ইয়াতে মূল্যায়ন কৰা হয় এই মূল্যায়নকনে শিক্ষাৰ্থীয়ে কি কৰিব পাৰে বা কৰিব নোৱাৰে তাকহে জানিব বিচাৰে এই মূল্যায়নকনে মই আগতে যোনটো কলো যে শিক্ষাৰ্থীসকলে কেনেকে কৰিব পাৰে কি তাৰ যিখিনি জ্ঞান আছে সেইখিনি কেনেকে এপ্লাই কৰিব পাৰে প্ৰয়োগ কৰিব পাৰে হেতুহে চোৱা হয় অৰ্থাৎ কোনো এটা কাম কৰিব দিয়া হয় ইয়াতে কোন বেছি জ্ঞানী কোন বেছি কাৰ বেছি পৰিমাণৰ জ্ঞান আছে হেতু বিবেচনা কৰা হলনি কি কৰা হয় সেই কামটো কোনে ভালকে কৰিব পাৰিছে কোনে কৰিব পাৰিছে কোনো এটা কাম বা কোনো এটা ক্ষেত্ৰত তেওঁৰ যিখিনি জ্ঞান আছে সেইখিনি কিমান ভালকে প্ৰয়োগ কৰিছে হেতুহে ইয়াতে বিচাৰ্য বিষয় ইয়াতে শিক্ষাৰ্থীয়ে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেইখিনিকে ইয়াতে চোৱা যায় ইয়াতে জ্ঞানৰ যিখিনি অন্যান্য ক্ষেত্ৰত আমি দেখিলো আৰ্জিত জ্ঞানৰ পৰিমাণটো ইয়াতে মূল্যায়ন কৰা বাকি বিলাকত কিন্তু ইয়াতে হেতু মূল্যায়ন কৰা হলনি প্ৰয়োগ কিমান ভালকে কৰিছে যিখিনি জ্ঞান আছে মোৰ অলপ জ্ঞান থাকিব পাৰে সেইখিনি মই কিমান ভালকে প্ৰয়োগ কৰিব পাৰিছো এপ্লাই কৰিব পাৰিছো হেতুহে ইয়াতে বিচাৰ কৰা হয় বা মূল্যায়ন কৰা হয় এই মূল্যায়নকন শিক্ষাৰ্থীৰ প্ৰায়োগিক দক্ষতা সমস্যা সমাধান ক্ষমতা আদিৰ বিকাশত গুৰুত্ব দিয়ে প্ৰায়োগিক দক্ষতা আমি যিখিনি জ্ঞান আছে সেইখিনি আমি প্ৰয়োগ কৰা বহুত মানুহ বহুত ষ্টুডেন্ট এনেকুৱা আছে জানে বহুতখিনি কিন্তু তাক প্ৰয়োগ কৰিব নোৱাৰে ক'ত কেনেকে প্ৰয়োগ কৰিব লাগে সেইখিনি নাজানে সেই জ্ঞানখিনি সেই শিক্ষাৰ্থী নাথাকে বা সেই দক্ষতাটো নাথাকে গতি ইয়াতে কৈছে সেই প্ৰায়োগিক দক্ষতা উপযুক্ত সময়ত উপযুক্ত জ্ঞানৰ প্ৰয়োগ কৰাৰ যোনটো দক্ষতা সেই দক্ষতাটো ইয়াতে বিচাৰ কৰা হয় আৰু সমস্যা সমাধান ক্ষমতা আমি কোনো এটা সমস্যা সমাধান হলে আমাৰ যি অলপ জ্ঞান আছে সেই জ্ঞানেৰে আমি কি কৰিব পাৰো সেই সমস্যাটো কেনেকে সমাধান কৰিব পাৰো তাৰ বিষয়ে যেতিয়া আমি যেতিয়া শিক্ষাৰ্থীসকলে কি কৰে প্ৰচেষ্টা কৰে বা কোনো এটা দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখে তাকহে ইয়াতে বেছি গুৰুত্ব দিয়া হয় ইয়াতে কিমান জ্ঞানী মই যোনটো আগতে কৈছো সেইটো ইয়াতে গুৰুত্বপূৰ্ণ দিশ নহয় এই মূল্যায়নকনে শিক্ষাৰ্থীৰ বিচাৰ ক্ষমতাৰ পৰিমাপন কৰে বিচাৰ ক্ষমতা মই কিমান কামটো কৰিছো এই কামটোৰ বিচাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি কৰিছো নে নাই মুখস্থ কৰা যোনটো ধাৰণা হেতু ইয়াতে নাই ইয়াতে ৰিজন দি কিনে বিচাৰ কৰি জাস্টিফাই কৰি বা বস্তুটোক জাজ কৰি যেতিয়া কি কৰিব সেই আৰ্গুমেন্ট দিব বা যুক্তি তৰ্ক দিব হেতুক আমি ইয়াতে বেছি গ্ৰহণযোগ্য বুলি কওঁ মুখস্থ কৰিছো মই মুখস্থ কৰি হেতু মাতিছো হেতু ইয়াতে গ্ৰহণযোগ্য দিক নহয় মই বুজি পাইছো বুজি পাই মোৰ বিচাৰ বুদ্ধিৰে সেইখিনিক মই কেনেকে প্ৰতিফলিত কৰিছো হেতুহে ইয়াতে বিচাৰ্য বিষয় তাৰ পিছত কৈছে তৰ্ক ঘটনা বিশ্লেষণ চিন্তাশীল দিনলিপি আদিৰ সহায়ত এই মূল্যায়ন কৰা হয় ইয়াতে কি কৰা হয় শিক্ষাৰ্থীসকলক মূল্যায়নৰ কিছুমান টুলস বা কিছুমান ক্ষেত্ৰ ইয়াতে কোৱা হৈছে যে তৰ্ক কৰিব দি তৰ্কৰ সময়ত চোৱা যায় তেওঁৰ কিমান জ্ঞান আছে বা তেওঁৰ কিমান দক্ষতা আছে সেইখিনি ইয়াতে বিচাৰ কৰা হয় চোৱা যায় তাৰ পিছত কোৱা হৈছে যে ঘটনা বিশ্লেষণ কোনো এটা ঘটনা কোনো এটা কেছ কোনো এটা বিশেষ ঘটনা কি কৰা হ'ব শিক্ষাৰ্থীসকলক আগত দাঙি ধৰা হ'ব আৰু সেইখিনি বিশ্লেষণ কৰিব দিয়া হয় বিশ্লেষণ কৰি হিয়তে নিজৰ মনৰ মাজত থকা জ্ঞানখিনিক তাত কি কৰিব এপ্লাই কৰিব প্ৰতিফলিত কৰি তাৰ পিছত নিজৰ জ্ঞানৰ যিখিনি ধাৰণা সেইখিনি প্ৰতিপন্ন কৰিব ইয়াতে চিন্তাশীল দিনলিপি মানে ইয়াতে কৈছে যে আমাৰ যিখিনি চিন্তা ধাৰণা দৈনন্দিন জীৱনত আমাৰ যিখিনি চিন্তা ধাৰণা সেই চিন্তা ধাৰণাখিনিক ইয়াতে কি কৰা হয় বিচাৰ কৰা হয় মই কেনেকে চিন্তা কৰো মই কেনেকে দৈনন্দিন মোৰ চিন্তা ধাৰণাটো কেনেকুৱা দৈনন্দিন জীৱনৰ সেইখিনি ইয়াতে বিচাৰ্য বিষয় সেইখিনি ইয়াতে কি কৰা হয় বিচাৰ কৰা হয় বা মূল্যায়ন কৰা হয় তাৰ পিছত কোৱা হৈছে যে গঠনমূলক মূল্যায়ন প্ৰক্ৰিয়া এই মূল্যায়ন হৈছে এটা গঠনমূলক মূল্যায়ন প্ৰক্ৰিয়া গঠনমূলক মূল্যায়ন আমি আগতে পাই আহিছিলো যে অবিৰতভাৱে চলি থাকে কোনো এটা ঘটনা চলি থকা সময়ত যেতিয়া মূল্যায়ন কৰা হয় কোনো এটা কাম চলি থকা সময়ত যেতিয়া মূল্যায়ন কৰা হেতু গঠনমূলক মূল্যায়নে কি কৰে ব্যক্তিজনৰ যিখিনি ভুল ত্ৰুটি সেইখিনি লগে লগে কি কৰে শুধৰাই দিয়াৰ এটা ব্যৱস্থা থাকে লগে লগে সেইখিনিক মূল্যায়ন কৰিব আৰু সেইখিনিক লগে লগে শুধৰা
বা শুধৰণিৰ প্ৰক্ৰিয়াটো আমি ইয়াতে দেখিবলৈ পাওঁ গতিকে এইটো হল বিকল্প মূল্যায়নত আমি পালো যে ইয়াতে শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিমাণ কিমান হেতু জনাৰ হলনি সেই জ্ঞানখিনি কিমান ভালকে এপ্লাই কৰিব প্ৰয়োগ কৰিব পাৰিছে তাকে গুৰুত্ব দিয়া হয় যেটো আমি আলোচনা কৰিলো তাৰ পিছত কোৱা হৈছে অবিৰত আৰু সৰ্বাঙ্গীন বা ব্যাপক মূল্যায়ন অবিৰত বা অবিচ্ছিন্ন আৰু সৰ্বাঙ্গীন মূল্যায়ন অবিচ্ছিন্ন বা অবিচ্ছিন্ন আৰু সৰ্বাঙ্গীন মূল্যায়ন বৰ্তমান সময়ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ শিক্ষাৰ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈকে এই মূল্যায়ন প্ৰক্ৰিয়াটো কি কৰা হৈছে গ্ৰহণ কৰা হৈছে এই প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক মূল্যায়ন কৰি থকা হৈছে এটা অবিচ্ছিন্ন মূল্যায়ন কি অবিচ্ছিন্ন মূল্যায়ন হল যি মূল্যায়নে অনবৰতে ধাৰাবাহিকভাৱে কি কৰি থকা হয় মূল্যায়ন প্ৰক্ৰিয়া চলাই থকা হয় ধাৰাবাহিকভাৱে অনবৰতে যোনটো মূল্যায়ন চলি থাকে সেই মূল্যায়নটো হৈছে অবিচ্ছিন্ন বা অবিৰত মূল্যায়ন কি যোনটো একেৰাহে চলি থাকে কেতিয়াও স্তব্ধ নহয় ধাৰাবাহিকভাৱে আজি ক্লাছ টেষ্ট হল কালি ইউনিট টেষ্ট হল পৰখি সেশনাল এক্সাম হল তেনেকুৱা ধৰণৰ বিভিন্ন এক্সাম বিলাক গোট পৰীক্ষা হল গতিকে এইবিলাক হৈয়ে থাকে প্ৰত্যেক দিনা হৈ থাকিব সেই প্ৰক্ৰিয়াটো ইয়াতে কি বুলি কোৱা হৈছে অবিচ্ছিন্ন মূল্যায়ন বুলি কোৱা হৈছে অবিচ্ছিন্ন মূল্যায়ন মানে কি পালো আমি অবিচ্ছিন্ন মূল্যায়ন হল যোনটো মূল্যায়ন ধাৰাবাহিকভাৱে চলি থাকে কোনো ধৰণৰ হেৰি নোহোৱাকে ৰেষ্ট নোহোৱাকে একেৰাহে চলি থাকে আজি এটা হল কালি এটা হল পৰখি এনেকে তাৰমানে এক সপ্তাহৰ মূৰে মূৰে বা এক মাহ মূৰে যোনটো মূল্যায়ন চলি থাকে সেইবিলাক গতিকে অবিচ্ছিন্ন মূল্যায়ন বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ দিশ আমাৰ শিক্ষাৰ সকলো ক্ষেত্ৰখনতে আমি দেখিবলৈ পাওঁ ঠিক তেনেকে সৰ্বাঙ্গীন মূল্যায়নে কি কৰে শিক্ষাৰ্থীসকলক সকলো দিশ মূল্যায়ন কৰে ইয়াতে কেৱল এটা দিশ নহয় কেৱল শৈক্ষিক বা বৌদ্ধিক দিশ সামৰি লোৱা নহয় মানসিক দিশ কেৱল সামৰি লোৱা নহয় ইয়াতে সৰ্বাঙ্গীন মানে ব্যাপক মানে সামগ্ৰিকভাৱে মূল্যায়ন কৰা হয় সামগ্ৰিক মূল্যায়নৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ সকলো ক্ষেত্ৰ সামৰি লৈ মূল্যায়ন কৰা হয় সো ইয়াতে কোৱা হৈছে অবিচ্ছিন্ন আৰু সৰ্বাঙ্গীন মূল্যায়ন হৈছে শিক্ষাৰ্থীৰ পাৰদৰ্শিতা ধাৰাবাহিকভাৱে আৰু সামগ্ৰিকভাৱে পৰিমাপন কৰা এক প্ৰক্ৰিয়া ধাৰাবাহিক আৰু সামগ্ৰিকভাৱে পৰিমাপন কৰা এক মূল্যায়ন প্ৰক্ৰিয়া হৈছে অবিচ্ছিন্ন আৰু সৰ্বাঙ্গীন মূল্যায়ন যোনটো মই অলপ আগতে ক'লো ধাৰাবাহিকভাৱে চলি থাকে এইটো কেতিয়াও নিৰ্দিষ্ট সময় যে এক বছৰ মূৰে হ'ব 6 মাহ মূৰে হ'ব সেইটো নহয় ধাৰাবাহিকভাৱে চলি থাকে অনবৰতে চলি থাকে তাৰপিছত কোৱা হৈছে অবিচ্ছিন্ন আৰু সৰ্বাঙ্গীন মূল্যায়ন হৈছে এক বিদ্যালয় ভিত্তিক মূল্যায়ন যাৰ মূল উদ্দেশ্য হ'ল পৰিষদীয় পৰীক্ষাৰ বোজা কমাই শিক্ষাৰ্থীক চাপমুক্ত কৰি ৰখা অবিচ্ছিন্ন বা অবিৰত আৰু সৰ্বাঙ্গীন বা ব্যাপক বা সামগ্ৰিক মূল্যায়ন হৈছে এক বিদ্যালয় ভিত্তিক মূল্যায়ন মানে এই মূল্যায়ন কি কৰা হয় বিদ্যালয়ৰ ভিতৰতে কৰা হয় আমি কিছুমান পৰীক্ষা দিও যেনেকৈ সেমিষ্টাৰ এক্সামৰ মূল্যায়নটো কি নকৰে সেই বিদ্যালয়ৰ শিক্ষকে নকৰে সেমিষ্টাৰ বহি বেলেগ কৰবাত গুচি যায় বা আমি যদি হেৰি এক্সামৰ কথা 9-10ৰ এক্সামৰ কথা 9ৰ ক্লাছ 9ৰ এক্সাম 8ৰ এক্সাম স্কুলৰ এক্সাম বিলাকৰ কথা কওঁ সেইবিলাক কি বহিখিনি সেই স্কুল বা সেই বিদ্যালয়ৰ শিক্ষকসকলে কি কৰে তাক মূল্যায়ন কৰে বিদ্যালয়ৰ ভিতৰতে মূল্যায়ন কৰে সেইকাৰণে ইয়াক বিদ্যালয় ভিত্তিক মূল্যায়ন বুলি কোৱা হৈছে বিদ্যালয়ৰ ভিতৰতে এই মূল্যায়ন চলি থাকে ইয়াতে আৰু কোৱা হৈছে যাৰ মূল উদ্দেশ্য হৈছে কি পৰিষদীয় পৰীক্ষাৰ বোজা কমাই শিক্ষাৰ্থীক চাপমুক্ত কৰি ৰখা পৰিষদীয় পৰীক্ষা মানে যোনবিলাক পৰীক্ষা কি হয় এটা নিৰ্দিষ্ট বৰ্ডে পৰিচালনা কৰে যেনেকৈ CBSE বা সেবা বা কাউন্সিল এতিয়া সেবাই আমাৰ মেট্ৰিক এক্সামটো পৰিচালনা কৰে বা আমাৰ কাউন্সিলে কি কৰে হায়াৰ সেকেন্ডাৰী এক্সামটো পৰিচালনা কৰে এটা যদি প্ৰত্যেকটো এক্সাম ক্লাছ 1ৰ পৰা যদি প্ৰত্যেক এক্সাম বৰ্ডে পৰিচালনা কৰে তেতিয়া কিমান কি হ'ব সেই বৰ্ডটো কিমান এটা ডাঙৰ বোজা এটা ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব গতিকে যাতে তেনেকুৱা ধৰণৰ সমস্যা নহয় আৰু সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে কি কৰা হৈছে যে বিদ্যালয়ৰ ভিতৰতে শিক্ষাৰ্থীসকলক এটা নিৰ্দিষ্ট অংশত মূল্যায়ন কৰি কি কৰিব বিদ্যালয়ৰ শিক্ষকসকলে মূল্যায়ন কৰি সেই মাত্ৰাটো কি কৰিব বৰ্ডলৈ প্ৰেৰণ কৰিব আমি যোনটো বৰ্তমান সময়ত দেখিবলৈ পাইছো প্ৰেক্টিকেল এক্সাম বিলাক হয়
ব্যৱহাৰিক এক্সাম বিলাক হয় বা ইন্টাৰনেল আমি কিছুমান দেখিবলৈ পাওঁ ডিগ্ৰী লেভেলত ইন্টাৰনেল এক্সামত যোনটো এনইপি আহিছে এনইপি অলৰেডি 40 মাৰ্কস কলেজখনৰ পৰাই কি কৰা মূল্যায়ন কৰি পঠোৱা হয় তাৰমানে সেই বাকি 60 মাৰ্ক কি কৰিব ইউনিভাৰ্সিটিয়ে কৰিব গতি সেইখিনি ইউনিভাৰ্সিটি 40 মাৰ্কসৰ যোনটো বুজাইটো কমাই দিছে ঠিক তেনেকৈ আমি প্ৰেক্টিকেল এক্সাম বিলাকৰ কথা ক'ব পাৰো অনবৰতে মূল্যায়ন কৰি থাকি শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশৰ দিশসমূহ মূল্যায়ন কৰি এটা নিৰ্দিষ্ট মাত্ৰা কি কৰে বৰ্ডলৈ প্ৰেৰণ কৰে যোনটো বৰ্ডৰ যোনটো বোজা হেতু বৰ্ডৰ যোনটো কাৰ্য ক্ষমতা হেখিনি অলপ লাঘৱ কৰি বৰ্ডক কি কৰা হয় এই বোজাৰ পৰা ৰেহাই দিয়া হয় সমান্তৰালভাৱে ইয়াতে কোৱা হৈছে শিক্ষাৰ্থীসকলক চাপমুক্ত কৰি ৰাখে পৰীক্ষাটো যদি 6 মাহ মুৰে হয় 6 মাহত কিতাপ গোটেই কিতাপ পঢ়ি এক্সাম দিলে হিয়তে এটা তাত কি পাব পাৰে এটা হেতু মূৰত এটা চাপ ফিল অনুভৱ কৰিব তাৰ হলে যদি প্ৰত্যেক 1 মাহ বা 2 মাহ মুৰে পৰীক্ষাটো হয় যোনটো আমি স্কুলত দেখিবলৈ পাওঁ স্কুল প্ৰথম গোট পৰীক্ষা দ্বিতীয় গোট পৰীক্ষা তেনেকুৱা পৰীক্ষা হয় তাৰমানে এটা গোট পৰীক্ষাত নিৰ্দিষ্ট এটা অংশ কি কৰি দিয়া হয় পঢ়ি শিক্ষাৰ্থীসকলে হেতু পঢ়ি পৰীক্ষা দিব লগা হয় বাকি নেক্সট গোট পৰীক্ষাত আকৌ বেলেগ অংশ পঢ়ি পৰীক্ষা দিব গতি হেখিনি কি শিক্ষাৰ্থীসকলৰ যোনটো পঢ়াৰ প্ৰতি যোনটো চাপ হেতু কি কৰিছে দূৰ কৰিছে গতি হে শিক্ষাৰ্থীৰ চাপ মুক্ত কৰি ৰাখিবৰ কাৰণে আমাৰ অবিচ্ছিন্ন আৰু সামগ্ৰিক বা সৰ্বাঙ্গীন মূল্যায়নে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি আমি ক'ব পাৰো তাৰ পিছত কোৱা হৈছে অবিচ্ছিন্ন শব্দৰ অৰ্থ হৈছে ধাৰাবাহিকভাৱে শিক্ষাৰ্থীৰ পাৰদৰ্শিতা পৰিমাপন কৰা কিন্তু আমি অলপ আগতে কৈ আহিলো অবিচ্ছিন্ন শব্দৰ অৰ্থ হৈছে ধাৰাবাহিকভাৱে শিক্ষাৰ্থীৰ পাৰদৰ্শিতা পৰিমাপন কৰা ধাৰাবাহিকভাৱে মানে অনবৰতে শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা কি কৰা পৰিমাপন কৰি থকাটো হ'ল অবিচ্ছিন্ন শব্দৰ অৰ্থ ধাৰাবাহিক পৰিমাপনে শিক্ষাৰ্থীৰ সফলতা আৰু দুৰ্বলতাবোৰ চিনাক্তকৰণ কৰি তাৰ প্ৰতিকাৰ লোৱাত সহায় কৰে যোনটো আমি পালো ধাৰাবাহিক অবিচ্ছিন্ন মূল্যায়নে কি কৰে শিক্ষাৰ্থীসকলক যেতিয়া অনবৰতে মূল্যায়ন কৰি থকা যাব মূল্যায়ন কৰি থাকোতে শিক্ষাৰ্থীসকলৰ কোনখিনি ক্ষেত্ৰত দুৰ্বলতা আছে কোনখিনি ক্ষেত্ৰত শিক্ষাৰ্থীসকলে দুৰ্বল হৈ আছে সেই দিকখিনি চিনাক্ত কৰি শিক্ষাৰ্থীসকলক সেই দিকখিনি সফলতাৰে আগবাঢ়ি যাবৰ কাৰণে যিখিনি প্ৰয়োজনীয় প্ৰতিকাৰমূলক ব্যৱস্থা সেইখিনি শিক্ষকসকলে ল'ব পাৰে আৰু যদি সেই ব্যৱস্থা নাথাকে যদি অবিচ্ছিন্ন মূল্যায়ন নহয় একেবাৰে বছৰৰ শেষত পৰীক্ষা দিলে তাতে পৰীক্ষাত ফেল কৰিলে মানে ষ্টুডেণ্টজনৰ কোনো এটা দিশত দুৰ্বল আছিল সেইটো ফেল কৰিলে মানে ফেল হৈ থাকিব কিন্তু অবিচ্ছিন্ন মূল্যায়নে কি কৰে শিক্ষাৰ্থীসকলৰ সেই দুৰ্বল দিকটো চিনাক্ত কৰাত সহায় কৰে আৰু চিনাক্ত কৰি সেই দুৰ্বল দিকটো কেনেকৈ হিয়তে ষ্ট্ৰং হৈ উঠিব শক্তিশালী হৈ উঠিব তাৰ কাৰণে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাত শিক্ষকসকলক এই মূল্যায়নে সহায় কৰে তাৰ পিছত কৈছে মূল্যায়নত সৰ্বাঙ্গীন শব্দৰ অৰ্থ হ'ল শিক্ষাৰ্থীৰ পাণ্ডিত্যপূৰ্ণ আৰু সহপাণ্ডিত্যপূৰ্ণ দিশসমূহ সামগ্ৰিকভাৱে পৰিমাপন কৰা সৰ্বাঙ্গীন শব্দৰ অৰ্থ হৈছে পাণ্ডিত্যপূৰ্ণ আৰু সহপাণ্ডিত্যপূৰ্ণ দিশসমূহ আমি ইয়াৰ আগতে যোৱা ক্লাছত পাইছিলো পাণ্ডিত্যপূৰ্ণ আৰু সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন পাইছিলো আমি পাণ্ডিত্যপূৰ্ণ মূল্যায়ন মানে হ'ল শৈক্ষিক শিক্ষা বৰ্ষৰ পৰা আমি যিখিনি জ্ঞান আহৰণ কৰো যিখিনি জ্ঞান লাভ কৰো যিখিনি আমি শৈক্ষিক ক্ষেত্ৰখনৰ পৰা আমি যিমানখিনি জ্ঞান আহৰণ কৰো সেইখিনি পাণ্ডিত্যপূৰ্ণ দিক বুলি ইয়াতে কোৱা হৈছে আৰু সহপাণ্ডিত্যপূৰ্ণ দিকসমূহ যিখিনি তাত জ্ঞানৰ প্ৰসাৰতাটো বা জ্ঞানৰ প্ৰভাৱটো ইমান বেছি নাথাকে যেনেকৈ আমাৰ কিছুমান দক্ষতা কিছুমান আগ্ৰহ অভিৰুচি সেই দিকসমূহ হ'ল সহপাণ্ডিত্যপূৰ্ণ দিক গতিকে ইয়াতে কি কোৱা হৈছে যে সৰ্বাঙ্গীন মূল্যায়নে বা ব্যাপক মূল্যায়নে বা সামগ্ৰিক মূল্যায়নে কি কৰে শিক্ষাৰ্থীসকলৰ পাণ্ডিত্যপূৰ্ণ আৰু সহপাণ্ডিত্যপূৰ্ণ দুয়োটা দিক সমানভাৱে ইয়াতে কি কৰা হয় পৰিমাপন কৰে দুয়োটা দিক পৰিমাপন কৰি শিক্ষাৰ্থীসকলক সামগ্ৰিক দিকটোৰ কি কৰে ইয়াতে প্ৰতিফলিত কৰে যাতে কেৱল এটা দিক নহয় পাণ্ডিত্যপূৰ্ণ বা শৈক্ষিক ক্ষেত্ৰখনৰ ওপৰত গুৰুত্ব দিয়া নহয় শিক্ষাৰ্থীসকলৰ দক্ষতা শিক্ষাৰ্থীসকলৰ আগ্ৰহ শিক্ষাৰ্থীসকলৰ অভিৰুচি শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা সিহঁতৰ পাৰদৰ্শিতা সেই গোটেই দিক ইয়াতে কি কৰা হয় মূল্যায়ন কৰা হয় গতিকে দুয়োটা দিক মূল্যায়ন যেতিয়া কৰা হ'ব তেতিয়া আমি তাক সৰ্বাঙ্গীন মূল্যায়ন বুলি কওঁ অৰ্থাৎ শিক্ষাৰ্থীজনৰ সকলো দিক সামৰি লৈ যেতিয়া মূল্যায়ন কৰা হ'ব সেইটো হ'ল সৰ্বাঙ্গীন মূল্যায়ন যোনটো আমি অলপ আগতে কোৱা হৈছে এটা হৈছে শৈক্ষিক কাৰ্যকলাপৰ মূল্যায়ন হৈছে পাণ্ডিত্যপূৰ্ণ মূল্যায়ন যোনটো আমি যোৱা ক্লাছত পাইছিলো এই মূল্যায়নৰ জৰিয়তে পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞানৰ প্ৰসাৰতা উমান লোৱা হয় শৈক্ষিক কাৰ্যকলাপৰ মূল্যায়ন হৈছে পাণ্ডিত্যপূৰ্ণ মূল্যায়ন
তাৰপিছত সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন শিক্ষাৰ্থীৰ আনুভূতিক আৰু মানসিক দক্ষতাৰ পৰিমাপন কৰে শিক্ষাৰ্থীসকলৰ আনুভূতিক আৰু মানসিক দক্ষতাসমূহ ইয়াতে কি কৰা হয় পৰিমাপন কৰা হয় সহপাণ্ডিত্যপূৰ্ণ দিশসমূহৰ জৰিয়তে অৰ্থাৎ আগ্ৰহ অভিৰুচি অভিক্ষমতা এই গোটেই দিশসমূহ কি আমাৰ শিক্ষাৰ্থীসকলৰ মানসিক আৰু আনুভূতিক দিশৰ লগত জড়িত গতিকে সেই দিশখিনি পৰিমাপন কৰাটো হৈছে সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন শিক্ষাৰ্থীৰ দক্ষতা আগ্ৰহ অভিৰুচি অভিক্ষমতা মূল্যবোধ আদিৰ মূল্যায়নে হৈছে সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন শিক্ষাৰ্থীৰ দক্ষতা কোনো এটা বিশেষ ক্ষেত্ৰত দক্ষতা তেওঁৰ ইমান পৰিমাণে সি পাণ্ডিত্যপূৰ্ণ মূল্যায়নত সি হেৰি নহব পাৰে পাৰদৰ্শিতা দেখাব নোৱাৰিব পাৰে তেওঁৰ ইমান কিতাপৰ জ্ঞান আহৰণ কৰি নকৰিব পাৰে কিন্তু তেওঁৰ বিশেষ কিছুমান দক্ষতা থাকিব পাৰে ভাল খেলিব পাৰে ভাল কিবা এটা কাম কৰিব পাৰে ভাল গাব পাৰে সেইবিলাক কি সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন গতিকে সেই দক্ষতা শিক্ষাৰ্থীসকলৰ বিশেষ দক্ষতা আগ্ৰহ কোনো এটা বিশেষ বিষয়বস্তুৰ প্ৰতি থকা আগ্ৰহ অভিৰুচি অভিক্ষমতা মূল্যবোধ এইবিলাক হৈছে কি সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন গতিকে সহপাণ্ডিত্যপূৰ্ণ মূল্যায়ন আৰু পাণ্ডিত্যপূৰ্ণ মূল্যায়ন এই দুয়োটা দিশ সামৰি লৈ সৰ্বাংগীন মূল্যায়ন প্ৰক্ৰিয়াটো কি কৰা হয় সম্পূৰ্ণ কৰা হয় দুয়োটা দিশ চালি জাৰি চাই সৰ্বাংগীন বা ব্যাপক বা সামগ্ৰিক মূল্যায়ন কাৰ্য সম্পন্ন কৰা হয় গতিকে দুয়োটা দিশ ইয়াতে সমানভাৱে গুৰুত্ব দিয়া হয় তাৰপিছত কৈছে দক্ষতা ভিত্তিক মূল্যায়ন দক্ষতা ভিত্তিক মূল্যায়নকনে হৈছে আমাৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা কৰ্মদক্ষতা বা কাৰ্যদক্ষতা বা পাৰদৰ্শিতা কেনেকুৱা বিভিন্ন ক্ষেত্ৰত দক্ষতাৰ খিনিকে ইয়াতে মূল্যায়ন কৰা হয় দক্ষতা মানে কোনো এটা কাম এজনে কিমান ভালকে কৰিব পাৰে কিমান ভালকে কামটো কৰিব পাৰে সেই কামটো কৰাৰ ক্ষমতাটো হৈছে দক্ষতাই মানুহজনক সেই কামটো সফলভাৱে অনায়াসে কৰিবলৈ কি কৰে সক্ষম কৰি তোলে মোৰ যদি সাপোজ মই গাড়ী চলাব নাজানো মানে মোৰ সেইটো দক্ষতা নাই মই গাড়ী চলাব নাজানো মানে সেইটো কৰ্মদক্ষতা মোৰ নাই যদি মই গাড়ী চলাব নাজানো তেতিয়াহ'লে এই মূল্যায়নৰ জৰিয়তে কি কৰা হ'ব যে মোৰ সেইটো ক্ষেত্ৰত দক্ষতা নাই পাৰদৰ্শিতা মোৰ নাই গতিকে দক্ষতা ভিত্তিক মূল্যায়নকনে কি কৰে ইয়াতে শিক্ষাৰ্থীসকলৰ বিভিন্ন দক্ষতাসমূহ বিভিন্ন কৰ্মদক্ষতাসমূহ কি কৰা হয় পৰিমাপন কৰা হয় এই মূল্যায়নকনৰ জৰিয়তে তাৰপিছত ইয়াতে কোৱা হৈছে যে শিক্ষাৰ্থীৰ মানসিক স্তৰ অনুযায়ী এই মূল্যায়ন কৰা হয় দক্ষতা ভিত্তিক মূল্যায়নকন কি কৰা হয় শিক্ষাৰ্থীৰ মানসিক স্তৰ হিচাপত এই মূল্যায়ন কৰা হয় 6 বছৰ বা 10 বছৰ ল'ৰা ছোৱালী এটা যোনটো ক্ষেত্ৰত তেওঁৰ দক্ষতা থাকিব সেই দক্ষতা এজন 3 বছৰৰ ল'ৰা ছোৱালী নাথাকিব পাৰে 20 বছৰ বয়সত এজন মানুহে যিমানখিনি ক্ষেত্ৰত দক্ষ হৈ উঠিব 7 বছৰ বয়সত সেইখিনি ক্ষেত্ৰত দক্ষ নহ'ব পাৰে সেই কাৰণে ইয়াতে কি কোৱা হৈছে যে ইয়াতে শিক্ষাৰ্থীসকলৰ মানসিক স্তৰ হিচাপত মানসিক স্তৰ অনুযায়ী কি কৰা হয় মূল্যায়ন কৰা হয় যে 7 বছৰৰ ল'ৰা ছোৱালী এখিনি কাম কৰিবলৈ তেওঁৰ দক্ষতা থাকিব লাগে জেনেৰেল এটা সাধাৰণ ধাৰণাৰ পৰা হেতু গ্ৰহণ কৰিব লাগে যে 7 বছৰৰ ল'ৰা ছোৱালী ইমানখিনি দক্ষতা তেওঁৰ থাকিব লাগে গতিকে সেই 7 বছৰৰ সেই স্তৰ অনুযায়ী তেওঁক কি কৰা হ'ব সেই দক্ষতাখিনি মূল্যায়ন কৰা হ'ব এটা যদি কোৱা হয় যে 7 বছৰৰ ল'ৰা ছোৱালী গাড়ী চলাব নাজানে গতিকে তেওঁৰ এটো মূল্যায়ন কৰিব গলে কি এটো ভিত্তিহীন মূল্যায়ন হ'ব মানসিক স্তৰ হিচাপত কি কৰিব লাগিব মূল্যায়নটো কৰিব লাগিব যে সেই স্তৰৰ মানুহখিনি সাধাৰণতে সেই কামটো কৰিবলৈ সক্ষম হয় নে নহয় যদি সক্ষম হয় কিন্তু সেই মানুহজনে কৰিব পৰা নাই তেতিয়াহে আমি তাক মূল্যায়নৰ আওতালৈ আনিম আৰু যদি সেই স্তৰ কোনো এজন মানুহে কোনো এজন শিক্ষাৰ্থী সেই কামটো কৰিব নোৱাৰে তেতিয়াহলে সেই শিক্ষাৰ্থীসকলৰ ওপৰত সেই আমি দক্ষতা ভিত্তিক মূল্যায়ন কি কৰিব নোৱাৰো প্ৰয়োগ কৰিব নোৱাৰো গতিকে মানসিক স্তৰ অনুযায়ীহে আমি শিক্ষাৰ্থীসকলৰ মূল্যায়ন সম্পূৰ্ণ কৰিব পাৰো তাৰপিছত কোৱা হৈছে যে এই মূল্যায়নত প্ৰতিজন শিক্ষাৰ্থীক দক্ষতা আহৰণৰ বাবে সুবিধা প্ৰদান কৰা হয় আৰু চোৱা হয় যে শিক্ষাৰ্থী কিমান পাৰদৰ্শী হ'ব পাৰিছে এটা কি কোৱা হৈছে প্ৰত্যেকজন শিক্ষাৰ্থীক
দক্ষতা আহৰণৰ বাবে সুবিধা প্ৰদান কৰা হয় প্ৰত্যেকজন শিক্ষাৰ্থীক সুবিধা দিয়া হয় সুযোগ দিয়া হয় যে দক্ষতা আহৰণ কৰিব লাগে কৰাৰ পিছত চোৱা হয় যে কোনে কিমান ভালকে সেই কামটো কৰিব পাৰিছে কোনে পাৰদৰ্শিতা লাভ কৰিব পাৰদৰ্শী হ'ব পাৰিছে আগতে কি কৰা হয় ইয়াতে প্ৰথমে সুবিধা দিয়া হয় সুযোগ দিয়া হয় দক্ষতা আহৰণ কৰিবৰ কাৰণে তাৰ পিছত তাক মূল্যায়ন কৰা হয় যে কোনে ভালকে কামটো কৰিব পাৰিছে আমি বিভিন্ন হেৰিত দেখিবলৈ পাওঁ ভকেশনাল কিছুমান কোৰ্স ভকেশনাল কিছুমান হেৰিত তেনেকুৱা থাকে আগতে সিহঁতক শিকোৱা হয় যেনেকে এনেকে কৰিব লাগে বা আমি খেলৰ হেৰিখিনিৰ কথা ক'ব পাৰো কোচ বিলাকে যেতিয়া আমাক শিকায় প্ৰশিক্ষণ দিয়াৰ পিছত আকৌ কি কৰে তাক চাই যে সেই যিখিনি প্ৰশিক্ষণ দিয়া হ'ল সেই দক্ষতাখিনি সিহঁতে আহৰণ কৰিব পাৰিছে নে নাই সুযোগ বা সুবিধা সকলোকে প্ৰদান কৰা হয় সকলোকে সুবিধা প্ৰদান কৰাৰ পিছতহে কি কৰা হয় তাক মূল্যায়ন কৰা হয় যে এইখিনিয়ে এই কামটোৰ প্ৰতি তেওঁৰ দক্ষতা লাভ কৰিব পাৰিছে এই কামখিনি তেওঁ পাৰদৰ্শিতা লাভ কৰিব পাৰিছে গতিকে সুবিধা প্ৰদান কৰি সুযোগ প্ৰদান কৰি প্ৰশিক্ষণ দি তাৰ পিছতহে দক্ষতা ইয়াতে পৰিমাপন কৰা হয় তাৰ পিছত কোৱা হৈছে এই মূল্যায়ন ধাৰাবাহিকভাৱে হয় ধাৰাবাহিকভাৱে এইটো মূল্যায়ন কি কৰা হয় ধাৰাবাহিকভাৱে হয় আমি যোনটো অলপ আগতে এক্সাম্পল দিলো যে খেলৰ কোচ বিলাকে কি কৰে আগতে শিকাই দিয়াৰ পিছত যেতিয়া সেই দক্ষতাটো সেই খেলুৱৈজনে লাভ কৰিব নোৱাৰে আকৌ কি কৰা হয় আকৌ শিকোৱা হয় ধাৰাবাহিকভাৱে চলি থাকে আগতে শিকোৱা হয় আকৌ কৰিব দিয়া হয় শিকাব হয় সেই কামটো কৰিব দিয়া হয় দক্ষতাটো শ্ব' কৰিব দিয়া হয় গতিকে যেতিয়া শ্ব' কৰিবলৈ অপাৰগ হয় আকৌ কি কৰা হয় তাক আকৌ ট্ৰেইন কৰা হয় আকৌ সেইটো কাম কৰিব দিয়া হয় গতিকে ধাৰাবাহিকভাৱে এই কামটো চলি থাকে দক্ষতা ভিত্তিক মূল্যায়নটো ধাৰাবাহিকভাৱে চলি থাকে তাৰ পিছত কোৱা হৈছে সমনীয়া বা সহপাঠীৰ মূল্যায়ন সমনীয়া বা সহপাঠীৰ মূল্যায়ন আমাৰ দৈনন্দিন জীৱনত সমনীয়া বা সহপাঠীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে সমনীয়াৰ প্ৰভাৱত আমাৰ জীৱনটো যেনেকে সুখময় হৈ উঠে ঠিক তেনেকে আমাৰ সমনীয়াৰ প্ৰভাৱত আমাৰ জীৱনটো দুখময় হৈ উঠিব পাৰে ইয়াতে কোৱা হৈছে সেই সমনীয়া যাৰ লগত আমি অনবৰতে থাকো যাৰ লগত সময় অতিবাহিত কৰো যাৰ লগত বেছিভাগ সময় অতিবাহিত কৰা যায় যাৰ লগত অনবৰতে খেল ধেমালি আদি বিভিন্ন ক্ষেত্ৰত একেলগে থকা যায় সেই ব্যক্তিসকলকে ইয়াতে কি বুলি কোৱা হৈছে সমনীয়া বুলি কোৱা হৈছে সহপাঠী বুলি কোৱা হৈছে গতিকে সেই সমনীয়া সকলৰ পৰাও আমি কি কৰিব পাৰো বিভিন্ন সময়ত নিজৰ বিষয়ে আমি মূল্যায়ন কৰিব পাৰো বা বেলেগ এজন ব্যক্তিৰ বিষয়ে আমি মূল্যায়ন কৰিব পাৰো সাপোজ মোৰ ফ্ৰেন্ড বন্ধুবৰ্গৰ মাজৰ পৰা মোৰ বিষয়ে কোনোবা এজন যদি কি কৰিব বিচাৰে জানিব বিচাৰিছে মই কেনেকুৱা মানুহ গতিকে মোৰ সেই বন্ধুবৰ্গৰ বন্ধুৰ বিলাকক সুধিব সি কেনেকুৱা মানুহ এইটো বিশেষ এটা দিশত জানিব বিচাৰিছে যে সেই মানুহজনৰ এইটো গুণ কেনেকুৱা গতিকে সেই মোৰ পৰা যিখিনি গুণ বৈধ গুণ লাভ কৰিব বৈধ তথ্য লাভ কৰিব তাতকৈ মোৰ ফ্ৰেণ্ডৰ পৰা বা মোৰ বন্ধুৰ পৰা কি কৰিব অধিক বৈধ তথ্য লাভ কৰিব কাৰণ সিহঁতে মোৰ বিষয়ে সেই বিশেষ গুণটোৰ বিষয়ে ভালকে জানে যেহেতু মই সিহঁতৰ লগত অনবৰতে থাকো অনবৰতে সিহঁতৰ লগতে সময় অতিবাহিত কৰো গতিকে সিহঁতৰ সেই সমনীয়া সকলৰ পৰাও আমি কি কৰিব পাৰো এজন মানুহক মূল্যায়ন কৰিব পাৰো বিভিন্ন আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিক বিভিন্ন গুণ সামাজিক বা বিভিন্ন আমাৰ ব্যক্তিগত বা সামাজিক বিভিন্ন গুণসমূহ আমি সমনীয়া সকলৰ দ্বাৰা মূল্যায়ন কৰিব পাৰো ইয়াতে আৰু এটা কথা কোৱা হৈছে কি যে সমনীয়া সকলৰ মূল্যায়নৰ আৰু এটা ক্ষেত্ৰত কোৱা হৈছে যে আমি নিজকে কি কৰিব পাৰো সমনীয়া সকলৰ দ্বাৰা মূল্যায়ন কৰিব পাৰো নিজৰ বিষয়ে নিজকে মূল্যায়ন কৰিব পাৰো নিজৰ বিষয়ে নিজকে মূল্যায়ন মানে সাপোজ মোৰ কিবা এটা গুণ বেয়া হৈ আছে সেই গুণটো মই নিজে গম নাপাওঁ যে মোৰ এইটো ক্ষেত্ৰত মই মোৰ এনেকুৱা এটা নেগেটিভ এটা হেৰি আছে মোৰ প্ৰভাৱ আছে মোৰ এইটো গুণটো মোৰ বেয়া মই নিজে গম নাপাওঁ কিন্তু সেইখিনি বন্ধুবৰ্গই মোক কি কৰি দিব আঙুলিয়াই দিব এইটো এনেকে বেয়া কাম এইটো কাম কৰিব নালাগে এনেকে কিয় কৰিছ এনেকে কৰিব নালাগে বন্ধুবৰ্গই সেইটো মোক যেতিয়া আঙুলিয়াই দিব তেতিয়া মোৰ সেই দুখটো মই কি কৰিব পাৰিম চিনাক্ত কৰিব পাৰিম সেই মোৰ বেয়া গুণটো চিনাক্ত কৰিব পাৰিম আৰু সেইখিনি মই তৎক্ষণাত কি কৰি ল'ব পাৰো শুধৰণি কৰি ল'ব পাৰো গতিকে সহপাঠী বা সমনীয়া সকলৰ জৰিয়তে ব্যক্তিজনেও নিজৰ গুণসমূহ মূল্যায়ন কৰিব পাৰে বা এজন ব্যক্তিয়ে যেতিয়া
মূল্যাঙ্কন কৰিব খোজে কোনো এজন ব্যক্তিৰ বিষয়ে তেতিয়া তেওঁৰ সমনীয়াসকলৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি তেওঁৰ বিষয়ে মূল্যাঙ্কন কৰিব পাৰে এটো কৈছে এই মূল্যায়ন সমনীয়া বা সহপাঠীৰ দ্বাৰা কৰা হয় যদি মই অলপ আগতে কলো সমনীয়া বা সহপাঠীৰ দ্বাৰা এই মূল্যাঙ্কন কৰা হয় শিক্ষাৰ্থীৰ কিছুমান পাৰদৰ্শিতাৰ বিষয়ে উমান লবৰ বাবে সমনীয়াক সোধা হয় আৰু তাক পৰিমাপন কৰা হয় এটা শিক্ষাৰ্থীসকলৰ কিছুমান পাৰদৰ্শিতা কিছুমান গুণ তাৰ বিষয়ে জানিবৰ কাৰণে সমনীয়াক সোধা হয় টিচাৰ এজন সুধিব পাৰে যে এটা পিএপিৰ গ্ৰুপ বা সমনীয়া সহপাঠীৰ যোনটো দল গ্ৰুপ থাকে সেই সমনীয়াৰ গ্ৰুপটো বা সেই দলটো শিক্ষকজনে সুধিব যাৰ বিষয়ে জানিবৰ প্ৰয়োজন হয় তেওঁৰ বিষয়ে সুধিব যে তোমাৰ লগতে থাকে কোৱাচোন ইয়াৰ এই গুণটো কেনেকুৱা হেতু সমনীয়াৰ পৰা সেই বিষয়ে কি কৰিব পাৰে তথ্য লাভ কৰিব পাৰে আৰু তেওঁৰ সেই ওভাৰঅল গুটেই দিকখিনিক তো মূল্যায়ন কৰিব পাৰে তাৰপিছত কোৱা হৈছে এই মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীয়ে কেৱল নিজৰ পাৰদৰ্শিতাৰ বিষয়ে অৱগত হোৱাই নহয় বৰঞ্চ পাৰদৰ্শিতাৰ উন্নতিৰ বাবে সমনীয়াক পৰামৰ্শ দিব পাৰে মই অলপ আগতে ক'লো যে এই মূল্যায়নৰ জৰিয়তে কি কৰিব পাৰে নিজৰ পাৰদৰ্শিতাৰ বিষয়ে অৱগত হ'ব পাৰে কেৱল হেতুৱে নহয় ইয়াৰ জৰিয়তে বৰঞ্চ আৰু কি কৰিব পাৰে তেওঁৰ সমনীয়াক সেই বিষয়টোত সেই ক্ষেত্ৰখনত উন্নতি লাভ কৰিবৰ কাৰণে পৰামৰ্শ দিব পাৰে মই যোনটো ক'লো যে মোৰ যোনটো বেয়া গুণ আছে সেই বেয়া গুণটো যেতিয়া মোৰ বন্ধু এজনে মোক কি কৰি দিব শুধৰাই দিব তাৰমানে কি মোৰ সেই দিকটো উন্নতি হ'বৰ কাৰণে মোক পৰামৰ্শ দিছে গতিকে শিক্ষাৰ্থীসকলৰ কেৱল পাৰদৰ্শিতাৰ বিষয়ে যে অৱগত হয় হেতু নহয় নিজৰ দুৰ্বলতা বা আইনৰ দুৰ্বলতাখিনিও এই মূল্যাঙ্কনৰ জৰিয়তে কি কৰা হয় বিকাশ কৰা হয় বা উন্নতি কৰিব পাৰি তাৰপিছত কোৱা হৈছে যে এই মূল্যায়ন সহজভাৱে কৰিব পাৰি আৰু শিক্ষাৰ্থীৰ পাৰদৰ্শিতা গুণাগুণ তাৎক্ষণিকভাৱে লাভ কৰিব পাৰি এই মূল্যায়ন সহজভাৱে কৰিব পাৰে একদম সহজভাৱে কৰিব পাৰে যে তাত কোনো ধৰণৰ জটিলতা নাথাকে বন্ধুবৰ্গক মাতিলো তাৰ বিষয়ে সুধিলো দি দিলে আনসাৰটো বা মোৰ নিজৰ বিষয়ে যেতিয়া মোৰ কোনো এটা দিশৰ বিষয়ে জানিব মন গৈছে মোৰ নিজকে মূল্যায়ন কৰিব বিচাৰিছো তেতিয়া মই কি কৰিম সুধিম যে মোৰ এইটো ক্ষেত্ৰত তহঁতে কি মোৰ বিষয়ে কি ভাব কচোন মোৰ এইটো ক্ষেত্ৰত এইটো গুণ কেনেকুৱা ইজিলি কি কৰিব পৰা যায় সহজভাৱে সেই মোৰ দিকটোক মই মূল্যায়ন কৰিব পাৰো আৰু এইখিনি তাৎক্ষণিকভাৱে কৰিব পৰা যায় বিভিন্ন পাৰদৰ্শিতাৰ বিভিন্ন গুণাগুণসমূহ আমি তাৎক্ষণিকভাৱে লাভ কৰিব পাৰো ইয়াতে এটা দীৰ্ঘ সময়ৰ প্ৰয়োজন নহয় জটিল প্ৰক্ৰিয়াও ইয়াতে অনুসৰণ কৰিব লগা নহয় তাৰপিছত কোৱা হৈছে যে দলত ব্যক্তিৰ মূল্যায়ন দলত এজন ব্যক্তিৰ মূল্যায়ন বিশেষ এটা দলত বিভিন্ন ব্যক্তি থাকে কেইবাজনো সেই দলত বিভিন্ন ব্যক্তি থাকিব পাৰে কেইবাজনো সদস্য থাকিব পাৰে কেৱল এজন সদস্যলৈ কেতিয়া এটা দল গঠন নহয় এতিয়া দলীয় কাৰ্যত আমি দেখিবলৈ পাওঁ যে সাপোজ স্কুলত কি কৈছে শিক্ষক এজনে কিছুমান শিক্ষাৰ্থীক কেইটামান দলত বিভক্ত কৰি কিবা কাম কৰিব দিলে এতিয়া সেই কামটো যেতিয়া কৰি উঠি যেতিয়া সেই কামটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি সাধাৰণভাৱে কিমান ভালকে কামটো হৈছে হেতুৱে চাম কোনে কিমান তাত ইফৰ্ট দিছে কোনে কিমান তাত কন্ট্ৰিবিউশন অৱদান আগবঢ়াইছে হেতু সাধাৰণতে চোৱা নহয় কোনটো দলে বেছি ভাল কৰিছে হেতুহে চোৱা যায় কিন্তু ইয়াতে কোৱা হৈছে যে দলত ব্যক্তিৰ মূল্যায়ন হেতু এটা গুৰুত্বপূৰ্ণ দিক আমি দল মূল্যায়ন কৰাৰ সমান্তৰালভাৱে দলৰ যিখিনি ব্যক্তি থাকে যিখিনি মানুহ থাকে সদস্য থাকে সেই ব্যক্তিসকলক মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ আমি জানো যে কোনো যোনটো অলপ আগতে ক'লো যে সেই দলৰ কোনো এটা দলক আটাইতকৈ শ্ৰেষ্ঠ দল বুলি ঘোষণা কৰিলে শিক্ষকজনে ঘোষণা কৰাৰ লগে লগে সেই দলৰ যিমানজন মেম্বাৰ আছে বা সদস্য আছিল গোটেইকেইজনে সেই সমানভাৱে তাৰ অংশীদাৰিত্ব পাব সমানভাৱে তাক উপভোগ কৰিব অথচ এনেকুৱা হ'ব পাৰে সেই দলৰ এজন সদস্য বহুত কষ্ট কৰিলে আৰু এজন একদম কষ্ট নকৰাকে কেৱল দলত অন্তৰ্ভুক্ত হৈয়ে কি কৰিলে তাৰ ক্ৰেডিটটো পাই গ'ল হেতু তেনেকুৱা হয় গতিকে সেইকাৰণে ইয়াতে কৈছে দলত থকা প্ৰত্যেকজন ব্যক্তিক কি কৰা মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ দলৰ যিখিনি মানুহে অৱদান আগবঢ়ায় যিখিনি অৱদান সেই অৱদানখিনি ইয়াতে বিশ্লেষণ কৰাটো গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে কোৱা হৈছে দলত ব্যক্তিৰ মূল্যায়ন প্ৰক্ৰিয়াটো কথা কোৱা হৈছে এটা দলত যিমান কেইজন সদস্য থাকিব সেই সদস্যসকলক প্ৰত্যেককে মূল্যায়ন কৰি তাৰ পিছত দলৰ সদস্যসকলৰ মাজত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰি
প্ৰত্যেককে নিজৰ নিজৰ মান প্ৰদান কৰাটো এটা হৈছে দলত ব্যক্তিৰ মূল্যায়ন সাধাৰণতে সামগ্ৰিকভাৱে কৰা হয় দলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি প্ৰতিজন সদস্যক সমানভাৱে মান প্ৰদান কৰা হয় যোনটো মই অলপ আগতে ক'লো দলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি সকলোকে সমানভাৱে মান প্ৰদান কৰা হয় যে এইটো দল প্ৰথম হল এইটো দল দ্বিতীয় হল এইটো দল তৃতীয় হল কিন্তু এই দলীয় ব্যক্তিখিনি দলৰ যিখিনি সদস্য থাকে সেই সদস্যসকলৰ কিন্তু অৱদানটো প্ৰত্যেকে সমানভাৱে নকৰে তাতে আমি জানো আমি খেল এখনৰ কথা ক'ব পাৰো বিভিন্ন খেলত আমি দেখিবলৈ পাওঁ দলীয়ভাৱে কামটো কৰে কিন্তু তাৰে কিছুমানৰহে বেছি অৱদান থাকে গতিকে সেই কথাখিনি ইয়াতে কোৱা হৈছে যে মূল্যায়ন দলত ব্যক্তিৰ মূল্যায়নৰ কথা ইয়াতে সেইটো আমি খেলৰ কথাৰ জৰিয়তে আমি এইটো এটা উদাহৰণ দিব পাৰো দলীয় পাৰদৰ্শিতাত ব্যক্তিৰ অৱদানৰ বিষয়ে জানিবৰ বাবে সমনীয়া বা অইন দলীয় সদস্যৰ মতামত গ্ৰহণ কৰি মূল্যায়ন কৰিব পৰা যায় এটা খেলটো আমি সকলোৱে চাই থাকিলে অটোমেটিক্যালি আমাৰ মনত এটা ধাৰণা কৰে এই বেছি ভাল খেলিছে ইয়াৰ অৱদান বেছি বহুত বেছি কিন্তু কিছুমান দলত যিখিনি কাম কৰিব দিয়া হয় সেই কামখিনি গোটেইখিনি শিক্ষকজনে অবজাৰ্ভ কৰি নাথাকিব পৰ্যবেক্ষণত নাথাকিব পাৰে তেনে ক্ষেত্ৰত শিক্ষকজনে কি কৰিব সমনীয়াৰ সকলৰ পৰা মতামত গ্ৰহণ কৰিব যে কোনে বেছি কষ্ট কৰিছে কোনে বেছি ইয়াতে অৱদান আগবঢ়াইছে এই দলৰ সাফল্যতাৰ কাৰণে বা এই দলৰ পাৰদৰ্শিতাত কোনে বেছি অৱদান আগবঢ়াইছে সেই বিষয়ে মতামত গ্ৰহণ কৰি শিক্ষকজনে সদস্যসকলৰ বিভিন্ন মান প্ৰদান কৰিব পাৰে তাৰপিছত কৈছে শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ স্বীকৃতি প্ৰদান কৰোঁতে শিক্ষকজনে অধিক সতৰ্ক হ'ব লাগে শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ স্বীকৃতি প্ৰদান কৰোঁতে শিক্ষকজনে অধিক সতৰ্ক হ'ব লাগে যে দলটোৰ প্ৰথম হৈছে মানে প্ৰত্যেকজন সদস্যক সমান যেতিয়া কি কৰা হ'ব মান প্ৰদান কৰা হ'ব তেতিয়া সেই বেছি কষ্ট কৰাজন আৰু একদম কম কষ্ট কৰাজনৰ মাজত কোনো এটা পাৰ্থক্য নাথাকিব গতিকে সেই ধাৰণাটো যাতে শিক্ষাৰ্থীসকলৰ মনত কোনো নেতিবাচক প্ৰভাৱ নেপেলায় যে বেছি কষ্ট কৰাজনৰ মনত অবভিয়াছলি কি থাকিব এটা দুখ থাকিব মই ইমান কষ্ট কৰিলো আৰু সেই কষ্ট নকৰিও মোৰ সমানে গুৰুত্ব পালে বা মান পালে গতিকে সেই দিকটো শিক্ষকসকলে সতৰ্ক হ'ব লাগে অধিক সতৰ্ক হ'ব লাগে যে কাক বেছি প্ৰাধান্য দিব লাগে কাক বেছি প্ৰাধান্য দিব নালাগে তাৰপিছত কোৱা হৈছে যে মূল্যাংকনৰ বাবে আহিলাসমূহ আমি মূল্যাংকনত বিভিন্ন আহিলা প্ৰয়োগ কৰোঁ বিভিন্ন আহিলাৰ জৰিয়তে আমি মূল্যায়ন কাৰ্য সম্পূৰ্ণ কৰোঁ কিছুমান আহিলা আমি অলৰেডি যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ ইয়াতে আৰু কেইটামান আহিলাৰ নতুনকৈ আমি ইয়াতে আলোচনা কৰিম কিন্তু আমি অলৰেডি আলোচনা কৰিছোঁ কিন্তু ইয়াতে বহলভাৱে আমি ইয়াতে আলোচনা কৰিম প্ৰথমে কোৱা হৈছে যে শিক্ষাৰ্থীৰ পাৰদৰ্শিতা মূল্যায়ন কৰিবলৈ শিক্ষকে বিভিন্ন আহিলা ব্যৱহাৰ কৰিব পাৰে এটা বা দুটা আহিলা নহয় বিভিন্ন আহিলা শিক্ষকজনে ব্যৱহাৰ কৰিব পাৰে শিক্ষাৰ্থীৰ মানসিক স্তৰ আৰু বয়স তথা পাৰদৰ্শিতাৰ উদ্দেশ্য আৰু প্ৰকৃতি অনুসৰি আহিলাসমূহ বেলেগ বেলেগ হ'ব পাৰে শিক্ষাৰ্থীৰ মানসিক স্তৰ এলপি স্কুলৰ ল'ৰা ছোৱালীক কিবা এটা দিশ মই পৰিমাপন কৰিব বিচাৰিছো মূল্যায়ন কৰিব বিচাৰিছো তাৰ কাৰণে মোৰ আহিলা বেলেগ হ'ব যদি মই মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেন্ট এজনৰ কিবা এটা দিশ পৰিমাপন কৰিব বিচাৰিছো মূল্যায়ন কৰিব বিচাৰিছো তাৰ কাৰণে আহিলাটো বেলেগ হ'ব গতিকে সেইখন কৈছে মানসিক স্তৰ আৰু বয়স হিচাপত কি হ'ব পাৰে আহিলাসমূহ বেলেগ বেলেগ হ'ব পাৰে ঠিক তেনেকৈ কোৱা হৈছে যে সেই মূল্যায়নৰ উদ্দেশ্য পাৰদৰ্শিতাৰ উদ্দেশ্য কি উদ্দেশ্য আগত ৰাখি সেই মূল্যায়নটো কৰিব বিচৰা হৈছে হেতুৰ ওপৰত ভিত্তি কৰি আহিলা বেলেগ বেলেগ হ'ব পাৰে বা সেই মূল্যায়নৰ প্ৰকৃতি কেনেকুৱা ধৰণৰ মূল্যায়ন কৰিব বিচৰা হৈছে প্ৰকৃতিটো কেনেকুৱা ধৰণৰ হেতুৰ ওপৰত ভিত্তি কৰি আহিলাসমূহ বেলেগ বেলেগ হ'ব পাৰে গতিকে শিক্ষাৰ্থীসকলৰ বয়স মানসিক স্তৰ হিচাপত আহিলাসমূহ বেলেগ বেলেগ হ'ব পাৰে শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা পৰিমাপন কৰিব যাওঁতে মূল্যায়ন কৰিব যাওঁতে ইয়াৰ উদ্দেশ্য কি কোনটো উদ্দেশ্য আগত ৰাখি মূল্যায়ন কৰা হয় হেতুৰ ওপৰত ভিত্তি কৰি আহিলাসমূহ ভিন্ন হয় ঠিক তেনেকৈ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা পৰিমাপন কৰিব যাওঁতে ইয়াৰ মূল প্ৰকৃতি কোনটো কেনেকুৱা ধৰণৰ প্ৰকৃতি কি কৰিব বিচৰা হৈছে মূল্যায়ন কৰিব বিচৰা হৈছে কেনেকুৱা ধৰণৰ গুণাগুণ কেনেকুৱা ধৰণৰ পাৰদৰ্শিতা মূল্যায়ন কৰিব বিচৰা হৈছে সেই প্ৰকৃতি হিচাপতো আহিলাসমূহ বেলেগ বেলেগ হ'ব পাৰে গতিকে ইয়াতে কোৱা হৈছে কি যে
কেইটামান আহিলা তেনেকে দিয়া হৈছে পোর্টফোলিও বা দপ্তর বিতরণ দপ্তর বিতরণ মানে ইয়াতে কি কৰা হয় শিক্ষাৰ্থীসকলক কিছুমান কাম কি কৰি দিয়া হয় ভাগ কৰি দিয়া হয় কিছুমান কাম কৰিব দিয়া হয় যে তুমি এইটো কাম কৰিবা তুমি এইটো কাম কৰিবা তুমি এইখিনি কাম কৰিবা তুমি এনেকে কৰিবা সেই কামখিনি কৰিব দিয়াৰ পিছত তাৰ পিছত চোৱা হয় যে কোনে সেই কামখিনি কিমান ভালকে কৰিব পাৰিছে কোনে কামখিনি ভালকে কৰিব পাৰিছে কোনে কৰিব পৰা নাই সেইখিনি ইয়াতে চোৱা হয় মূল্যায়ন কৰা হয় তাৰ জৰিয়তে মূল্যায়ন কৰা হয় এটা কৈছে কৰ্ম দপ্তৰ বিতৰণ মানে ইয়াতে কোৱা হৈছে কি যে বিভিন্ন ক্ষেত্ৰত হিয়তক কি কৰিব বিভিন্ন ক্ষেত্ৰত হিয়তক এংগেজ কৰি বিভিন্ন কাৰ্য ক্ষেত্ৰত হিয়তক বিভিন্ন কাৰ্য হস্তান্তৰ কৰি সাপোজ বিদ্যালয়ত কি চলি আছে কিবা এটা কাম চলি থকা সময়ত প্ৰত্যেককে বেলেগ কামত লগাই দি কিনে শিক্ষকজনে হিয়তৰ সেই দক্ষতা বা সেই ক্ষেত্ৰত থকা হিয়তৰ পাৰদৰ্শিতা মূল্যায়ন কৰিব পাৰে কোনোবা এজনক ক'ব পাৰে যে তুমি এইখিনি কাম কৰা সেই কামখিনি তেওঁক হস্তান্তৰ কৰি দিলে সেই দপ্তৰটো সেই পাৰ্টিকুলাৰ এৰিয়াটো তেওঁক কৰিব দিলে দি উঠি সেইখিনি অবজাৰ্ভ কৰি থাকিব পৰ্যবেক্ষণ কৰি থাকিব নিৰীক্ষণ কৰি থাকিব যে কোনে সেই কামখিনি কেনেকৈ কৰিব পাৰিছে প্ৰত্যেককে ঠিক তেনেকৈ বেলেগ ভাগ কৰি দিব কামখিনি ভাগ কৰি দি সেইখিনি শিক্ষকজন নিৰীক্ষণ কৰি থাকিব নিৰীক্ষণ কৰি থাকি তাৰ সফলতা বা দুৰ্বলতা দিশসমূহ শিক্ষকজনে চিনাক্ত কৰিব তাৰ পিছত কোৱা হৈছে যে উৎকৃষ্ট কাৰ্য দপ্তৰ বিতৰণ কোৱা হৈছে যে ইয়াতে শিক্ষাৰ্থীসকলক নিজৰ কৰ্মক্ষেত্ৰত যোনটো কাম হেতে বেছি ভাল পায় হেতু হ'ব পাৰে শিক্ষাৰ্থীসকলক সুধিব পাৰে তুমি কোনটো কাম বেছি ভাল পোৱা বিভিন্ন ক্ষেত্ৰত এইটো কাম কোনে কৰিবা এইটো কাম কোনে বেছি ভালকে কৰিব পাৰা এইটো কাম কোনে বেছি ভালকে কৰিব হেতু প্ৰত্যেককে সুধিব তাৰ পিছত হিয়তৰ মাজৰ পৰা যেতে স্যাৰ মই এইটো কাম কৰিম হেতু তাৰমানে অৰ্থাৎ ইয়াতে হেড কামটো বেষ্ট কৰিব পাৰে ভালকে কৰিব পাৰে সেই এৰিয়াটোত হিয়তৰ পাৰদৰ্শিতা আছে কাৰণে হেতু কাম হিয়তে কৰিব কাৰণে আগ্ৰহ প্ৰকাশ কৰে গতি সেইখিনিও শিক্ষকজনে নিৰীক্ষণ কৰিব পাৰে যে এই কেজন শিক্ষাৰ্থী এইটোৰ ক্ষেত্ৰত বেছি পাৰদৰ্শিতা আছে কাৰণে হিয়তে এই কামটো কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে গতিকে সেইখিনি কি কৰা হিয়তক কামখিনি প্ৰভাইড কৰি বা সেই কামখিনি প্ৰদান কৰি কি কৰিব পাৰে শিক্ষকজনে মূল্যায়ন কৰিব পাৰে তাৰ পিছত কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলৰ বিভিন্ন সময়ত কি কৰিব পাৰে আমি যাক এসাইনমেন্ট বুলি কয় এসাইনমেন্ট কৰিব দিয়া হয় এসাইনমেন্ট মানে ইয়াতে কেৱল আমি সেই কোনো এটা আনসাৰ লিখি সাবমিট কৰাটো হেতু এসাইনমেন্ট নহয় এসাইনমেন্ট মানে কিবা এটা কামত নিয়োগ দিয়া কিবা এটা কামত নিয়োগ কৰা এজন ব্যক্তিক কোনো এটা বিশেষ কামত নিয়োগ কৰা বিভিন্ন এসাইনমেন্ট হ'ব পাৰে বিভিন্ন এসাইনমেন্ট শিক্ষকজনে কি কৰিব পাৰে শিক্ষাৰ্থীসকলক অৰ্পণ কৰিব পাৰে আৰু সেই এসাইনমেন্টখিনি সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত তাক শিক্ষকজনে কি কৰিব কাৰ কেনেকুৱা ধৰণৰ মানদণ্ড হ'ব কাৰ কেনেকুৱা ধৰণৰ মান হ'ব কাৰ কেনেকুৱা ধৰণৰ সেই এসাইনমেন্টখিনি কিমান ভালকে কৰিব পাৰিছে সেইখিনি তেওঁ মূল্যায়ন কৰি তাৰ পিছত শিক্ষাৰ্থীসকলৰ বিভিন্ন শ্ৰেণীত হিয়তক কি কৰিব পাৰে শ্ৰেণী বিভক্ত কৰিব পাৰে তাৰ পিছত ইয়াতে কোৱা হৈছে এসাইনমেন্টৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশ এটা এসাইনমেন্ট মই আগতে ক'লো যে কেৱল হেই আমি যোনটো এসাইনমেন্ট সাবমিট কৰো স্কুলৰ পৰা কলেজৰ পৰা বা এই পৰা দিয়ে আমাক এটা কোৱেশ্চন লিখিব দিয়ে আমি সাধাৰণতে হেতু এসাইনমেন্ট বুজি পাওঁ কিন্তু ইয়াতে এসাইনমেন্ট শব্দটো হেতু কথা কেৱল কোৱা নাই ইয়াতে কোৱা হৈছে বিভিন্ন ক্ষেত্ৰত হেতক নিয়োগ কৰি বিভিন্ন কাৰ্যক্ষেত্ৰত নিয়োগ কৰি সেই দিশসমূহৰ তেওঁৰ পাৰদৰ্শিতা কেনেকুৱা সেইখিনি ইয়াতে কি কৰা হয় চোৱা হয় তাৰ পিছত ইয়াতে আৰু এটা কথা কোৱা হৈছে কি যে ৰুব্ৰিক্স আৰু এটা আহিলা ৰুব্ৰিক্সটো হ'ল আমি যোৱা ক্লাছত আলোচনা কৰিছিলো ৰুব্ৰিক্স হ'ল যে ইয়াতে শিক্ষাৰ্থীসকলৰ কিছুমান বিশেষ ক্ষেত্ৰ বিশেষ গুণ বিশেষ দিশ বা বিশেষ বৈশিষ্ট্য নিৰ্ধাৰণ কৰিবৰ কাৰণে এই আহিলাটো প্ৰয়োগ কৰা হয় এই আহিলাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ কিছুমান বিশেষ গুণাৱলীসমূহ বিশেষ ক্ষেত্ৰ বা বিশেষ দিশ পৰিমাপন কৰা হয় বিশেষ বৈশিষ্ট্য পৰিমাপন কৰা হয় ইয়াতে
কি থাকে এটা পূৰ্ব নিৰ্ধাৰিত এটা ৰেট থাকে স্কেল থাকে এটা ৰেঞ্জ থাকে সেই হিচাপত কি কৰা হয় শিক্ষাৰ্থীসকলক চিহ্নিত কৰা হয় সাপোজ কিবা এটা কাম কৰিব দিলে কাম কৰিব দিয়াৰ পিছত তাতে কি থাকিব ৰুব্ৰিক্সত কি কৰা হ'ব যে সেই কামটো দুটা বা তিনিটা বা চাৰিটা ক্যাটাগৰীত বিভক্ত কৰিব কামটো বহুত ভালকে কৰিছে বহুত ভালকে কৰিছে এটো এটা ভালকে কৰিছে এটো এটা থাকিব কৰিব পৰা নাই কামটো কৰিব পৰা নাই এই তিনিটা দিশ ইয়াতে থাকিব কামটো কৰিব দিলে শিক্ষকজনে কৰিব দিয়াৰ পিছত কোনোটো বিশেষ সাপোজ মই কিবা এটা ক্ৰাইটেৰিয়া লৈছো কিবা এটা বৈশিষ্ট্য বিষয়ে শিক্ষকজনে জানিব বিচাৰিছে কিবা এটা দক্ষতাৰ বিষয়ে জানিব বিচাৰিছে এটা কি কৰিব এই তিনিটা পইণ্ট তিনিটা দিশ বা তিনিটা ৰেট শিক্ষকজনে তাত কি কৰিব সন্নিবিষ্ট কৰিব তাৰ পিছত কামটো বহুত ভালকে কৰিছে যাক আমি এক্সিলেন্ট বুলি কয় ভালকে কৰিছে কামটো কৰিছে আৰু কৰিব পৰা নাই তিনিটা পইণ্ট দিলে গতিকে সেই তিনিটা পইণ্টৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ যিখিনি গুণাৱলী সেইখিনিক আমি ইয়াতে চিহ্নিত কৰিব পাৰো তেও সেই শিক্ষাৰ্থীজন কোনটো ক্যাটাগৰীত বা কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে সেইখিনি আমি সেই শিক্ষকজনৰ সেই তিনিটা পইণ্টৰ পৰা বা তিনিটা দিশৰ পৰা আমি শিক্ষাৰ্থীসকলক বিভিন্ন শ্ৰেণীত বিভক্ত কৰিব পাৰো হেটো ৰুব্ৰিক্সৰ কি থাকে এটা সেট থাকে কিছুমান ক্ৰাইটেৰিয়াৰ এটা সেট থাকে কিছুমান তেনেকুৱা ধৰণৰ অপচন থাকে আৰু সেই অপচনখিনি ওপৰত ভিত্তি কৰি কি কৰা হয় শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয় ইয়াতে শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ পৰিমাপন কৰিবৰ কাৰণে শিক্ষকসকলে কি কৰিব পাৰে বিভিন্ন দিশ বা বিভিন্ন গুণসমূহ পৰিমাপন কৰিবৰ কাৰণে শিক্ষকসকলে ৰুব্ৰিক্স ব্যৱহাৰ কৰে ৰুব্ৰিক্সৰ জৰিয়তে মই যে ক'লো ইয়াতে ভাল মানে কিমান ভাল হেখিনি জাস্ট সেই শব্দটোৰে কি কৰা হ'ব প্ৰকাশ কৰা হ'ব বহুত ভাল কামটো ভালকে কৰিছে কৰিব পৰা নাই তেনেকে ভাগ কৰি লৈ হেতু হিচাপতে কি কৰা হয় শিক্ষাৰ্থীসকলক চিহ্নিত কৰা হয় বিভিন্ন উপাদান ইয়াৰ লগত জড়িত হৈ থাকে বিভিন্ন উপাদানত কি কৰা হয় এই ৰুব্ৰিক্সৰ লগত জড়িত হৈ থাকে আৰু সেই উপাদানসমূহৰ আধাৰতে কি কৰা হয় শিক্ষাৰ্থীসকলক চিনাক্ত কৰা হয় বিভিন্ন উপাদান বা বিভিন্ন বৈশিষ্ট্য বিভিন্ন দিশ বা বিভিন্ন গুণ এইখিনি চিনাক্ত কৰি তাৰ পিছত শিক্ষকজনে শিক্ষাৰ্থীসকলৰ বিষয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তে ৰুব্ৰিক্সটো এটা দুই প্ৰকাৰ ৰুব্ৰিক্স আমি দেখি শিক্ষক এজনে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ এটা হৈছে সৰ্বাঙ্গীন ৰুব্ৰিক আৰু এটা বিশ্লেষণ ৰুব্ৰিক সৰ্বাঙ্গীন ৰুব্ৰিক্স আৰু বিশ্লেষণ ৰুব্ৰিক্স ইয়াতে কোৱা হৈছে কি যে সৰ্বাঙ্গীন যোনটো ৰুব্ৰিক সৰ্বাঙ্গীন ৰুব্ৰিকত কি শিক্ষাৰ্থীসকলৰ কেৱল এটা বিশেষ গুণহে ইয়াতে পৰিমাপন কৰা হয় আৰু হেতুক সামগ্ৰিকভাৱে চোৱা যায় এটা বিশেষ গুণ বিশেষ এটা সাপোজ এজন শিক্ষাৰ্থীয়ে কোনো এটা ক্ষেত্ৰত তেওঁৰ হেৰি কেনেকুৱা কাৰ্যদক্ষতা কেনেকুৱা প্ৰবলেম সলভিং বা বিশেষ এটা ক্ষেত্ৰত তেওঁৰ এটিটিউড বা অভিক্ষমতা এইখিনি চাব বিচাৰিছে এজন শিক্ষকে চাব বিচাৰিছে যে কিমানজন সাপোজ মই এক্সাম্পল যদি এটা দিও কিমানজন শিক্ষাৰ্থীয়ে কি কৰিব পাৰে গান গাব জানে সাপোজ কিমানজন শিক্ষাৰ্থীয়ে গান গাব জানে হেতু এটা পাৰ্টিকুলাৰ এটা ক্ৰাইটেৰিয়া যেতিয়া লব এটা গুণ যেতিয়া লোৱা হ'ব আৰু সেইখিনি পৰিমাপন কৰা হ'ব হেতু হ'ব সৰ্বাঙ্গীন ৰুব্ৰিক সৰ্বাঙ্গীন ৰুব্ৰিকত কি কৰা হয় সেই বিশেষ এটা গুণ সামগ্ৰিকভাৱে ইয়াতে চোৱা হয় তাৰ পিছত এনালিটিক্যাল ৰুব্ৰিক্সত কি থাকে ইয়াতে কেইবাটাও গুণ ইয়াতে কি কৰা হয় বিশ্লেষণ কৰা হয় কেৱল এটা নহয় কেইবাটাও এছ'চিয়েটেড কেইবাটাও গুণ ইয়াতে থাকিব পাৰে এই গোটেইকেইটা দিশ সামৰি লৈ কি কৰা হয় ইয়াতে শিক্ষাৰ্থীসকলৰ মূল্যায়ন কৰা হয় ইয়াতে এক্সাম্পল এটা দিয়া হৈছে যে কোৱা হৈছে যে হলিষ্টিক ৰুব্ৰিক বা সৰ্বাঙ্গীন ৰুব্ৰিকত কোৱা হৈছে যে এটা দিশ overall perception of the individual কোন এটা এজন বিষয়ৰ ব্যক্তিৰ overall ধাৰণাটো সামগ্ৰিক ধাৰণাৰ বিষয়ে বিশেষ এটা দিশ বিশেষ এটা গুণৰ সামগ্ৰিক ধাৰণাৰ বিষয়ে কৈছে ইয়াতে
পাঁচটা পইণ্টত দিছে, পাঁচটা পইণ্টত চিনাক্ত কৰিব সেই ব্যক্তিজনৰ বিষয়ে সামগ্ৰিকভাৱে কেনেকুৱা ধৰণৰ, ল'ৰাজন ভাল নে বেয়া সেইখিনি চাব বিচাৰিছে। ইয়াতে কি কয় পাঁচটা পইণ্টত সেইখিনি চিনাক্তকৰণ কৰিছে আৰু সেই পাঁচটা পইণ্টে কেৱল ব্যক্তিজনৰ সৰ্বাত্মক বা সামগ্ৰিক সেই বিশেষ গুণটোৰ ওপৰতহে গুৰুত্ব দি শিক্ষকজনে তেওঁক কি কৰিব চিনাক্তকৰণ কৰিব। ঠিক তেনেকে বিশ্লেষণত মই আগতে কৈছো যে কেইবাটাও গুণ ইয়াতে থাকিব, এটা দুটা নহয়, এটা ক্ষেত্ৰ নহয় বা সামগ্ৰিকভাৱে নহয়, কিছুমান বিশেষ দিশ সামৰি লৈ কেইবাটাও দিশ সামৰি লৈ শিক্ষকসকলে কি কৰে যেতিয়া শিক্ষাৰ্থীসকলক মূল্যায়ন কৰে। প্ৰচেছটো একে থাকিব, নিৰ্ধাৰিত কিছুমান কম্পনেন্ট বা কিছুমান তেনেকুৱা উপাদান বা তেনেকুৱা কিছুমান সেট থাকিব, কিছুমান পাৰ্টিকুলাৰ ক্ৰাইটেৰিয়া বৈশিষ্ট্য থাকিব, সেইখিনি হিচাপত ইয়াতে চিনাক্তকৰণ কৰি তাৰপিছত এইখিনি এনালাইচিছ কৰিব। তাৰপিছত কোৱা হৈছে যে শিক্ষণ লিপিবদ্ধ বহি আৰু সাময়িক পত্ৰিকা। শিক্ষণ লিপিবদ্ধ বহি আৰু সাময়িক পত্ৰিকা। শিক্ষণ লিপিবদ্ধ বহি হ'ল যে এজন শিক্ষাৰ্থীয়ে এটা বিশেষ এটা দিনত কি পঢ়িলে, কি জ্ঞান আহৰণ কৰিলে, কি জ্ঞান লাভ কৰিলে, সেইখিনি কি কৰিব এটা বহিত বা এটা নোটবুকত কি কৰিব তেওঁ ডেটটো দি কিনে, যেনেকৈ আমি ডায়েৰী লিখো, ডায়েৰী লিখাৰ দৰে ইয়াতে কি কৰিব সেইখিনি নোট কৰি যাব। আজি মই এইখিনি পঢ়িলো, এইখিনি শিকিলো, এইখিনি জ্ঞান আহৰণ কৰিলো, এইখিনি ক্ষেত্ৰত মোৰ পাৰদৰ্শিতা আহিল, সেইখিনি লিপিবদ্ধ কৰি ৰাখিব শিক্ষাৰ্থীসকলে। সেইটো হ'ল শিক্ষণ লিপিবদ্ধ বহি। শিক্ষণ লিপিবদ্ধ বহিত কি কৰা হয়, দৈনন্দিন জীৱনত যিখিনি কাৰ্য কৰে, যিখিনি পাৰদৰ্শিতা, যিখিনি ক্ষেত্ৰত শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ কৰে, সেই গোটেইখিনি কি কৰিব ইয়াতে লিপিবদ্ধ কৰি ৰাখিব, সেইখিনি ৰেকৰ্ড কৰি ৰাখিব। লিপিবদ্ধ কৰি ৰখাৰ পিছত সেইখিনি বিভিন্ন সময়ত আমি শিক্ষাৰ্থীজন নিজেও কি কৰিব পাৰে, তাৰ জৰিয়তে মূল্যায়ন হ'ব পাৰে যে মই আগতে এনেকুৱা আছিল, ইমানখিনি ক্ষেত্ৰত মোৰ পাৰদৰ্শিতা আহিলে, ইমানখিনি ক্ষেত্ৰত মোৰ পাৰদৰ্শী হ'ল, সেইখিনি শিক্ষাৰ্থী নিজেও জানিব পাৰে বা শিক্ষাৰ্থীজনৰ বিষয়ে বেলেগ এজন মানুহে জানিব বিচাৰিলেও জানিব পাৰে। যদি মই বছৰটোৰ প্ৰথমৰ পৰা এইখিনি এইটো দিনত মই এইখিনি শিকিলো, এইটো দিনত এইখিনি শিকিলো, এইটো দিনত এইখিনি শিকিলো, সেইখিনি যদি মই লিপিবদ্ধ কৰি থৈ যাওঁ, প্ৰত্যেক দিনে কৰি থৈ যাওঁ, তেতিয়া যিকোনো এজন মোৰ বিষয়ে যেতিয়া জানিব বিচাৰিব, তেতিয়া মোৰ সেই শিক্ষণ লিপিবদ্ধ বহিখন চাই মোৰ কিমানখিনি জ্ঞান আছে, কিমানখিনি অভিজ্ঞতা আছে, সেইখিনি সিহঁতে সেইখন চায়ে কি কৰিব পাৰে, মোৰ বিষয়ে গম পাব পাৰে, মোৰ বিষয়ে মূল্যায়ন কৰিব পাৰে। সেইটো এটা আহিলা যে মই তাত লিপিবদ্ধ কৰি থৈছো, মই এইখিনি শিকিছো, এইখিনি জ্ঞান আহৰণ কৰিছো, সেইখিনি চাই শিক্ষক এজনে কি কৰিব পাৰে, সেই ছাত্ৰজনে কিমানখিনি জ্ঞান আহৰণ কৰিব পাৰিলে, কিমানখিনি পাৰদৰ্শিতা লাভ কৰিব পাৰিলে, সেইখিনি বিষয়ে অৱগত হ'ব পাৰে। তাৰপিছত আৰু এটা কোৱা হৈছে কি যে সাময়িক পত্ৰিকা। সাময়িক পত্ৰিকা মানে এটা আমি যাক জাৰ্নেল বুলি কওঁ, সাময়িক পত্ৰিকা বা জাৰ্নেল। ইয়াতে কোৱা হৈছে যে সেই জাৰ্নেলত বিভিন্ন সমসাময়িক ঘটনাৱলীসমূহ কি কৰা হয়, তাত সন্নিৱিষ্ট কৰা হয়, সমসাময়িক ধাৰণাসমূহ তাত সন্নিৱিষ্ট কৰা হয়। গতিকে সেইখিনি পঢ়াৰ মোৰ হেবিট কেনেকুৱা, মোৰ অভ্যাস কেনেকুৱা, যদি সেইটো পঢ়াৰ মোৰ অভ্যাস আছে, তেতিয়াও মোৰ জ্ঞানৰ প্ৰসাৰতাটো বেছি হ'ব। সেইটো বস্তু ইয়াতে চোৱা যায় যে সমসাময়িক ক্ষেত্ৰখনৰ সৈতে শিক্ষাৰ্থীসকল কিমান সক্ৰিয়, সমসাময়িক দিশসমূহৰ প্ৰতি কিমান সক্ৰিয়, সেই দিশখিনিও চাবৰ কাৰণে সাময়িক পত্ৰিকাসমূহ এটা গুৰুত্বপূৰ্ণ দিশ। গতিকে যদি মই প্ৰত্যেক মাহত মেগাজিনে হওক বা জাৰ্নেলে হওক, সেইখিনি যদি মই পঢ়ি আছো, সেইখিনি বিষয়ে মই জ্ঞান আহৰণ কৰি আছো, তাৰমানে মোৰ সেই সকলো ক্ষেত্ৰখনৰ সৈতে মোৰ জ্ঞানটো কি হৈ আছে, আপডেট হৈ আছে। সেই ধাৰণাটো মোৰ বিষয়ে এজন মানুহৰ মনত গঢ় লৈ উঠিব। এই ল'ৰাজন কি কৰে, আজি ইমানখিনি পঢ়িছে, প্ৰত্যেকদিন ইমানখিনি পঢ়িছে, জাৰ্নেলখিনি বা মেগাজিন পঢ়ি আছে, তাৰমানে কি সামগ্ৰিক দিশসমূহৰ ওপৰত ইয়াৰ এটা ভাল নলেজ থকা বুলি আমি ক'ব পাৰো। যে আমি আমাৰ সাধাৰণ ধাৰণাৰ পৰা আমি ক'ব পাৰো যে এইজন ল'ৰাই অনবৰতে মেগাজিন, নিউজ পেপাৰ বা জাৰ্নেল পঢ়ি থাকে, তাৰমানে সি বহুত জ্ঞানী বুলি আমাৰ মনত এটা
ধাৰণা গঢ় লৈ উঠে সেই কথাখিনি ইয়াতে কোৱা হৈছে যে তাৰ জৰিয়তে আমি কি কৰিব পাৰো মূল্যায়ন কৰিব পাৰো এটা কৈছে শিক্ষাৰ্থী দৈনন্দিন অধ্যয়নৰ বিষয়সমূহ বহিত লিপিবদ্ধ কৰি ৰাখিলে তাৰ পৰাও আমি শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞান আৰু অভিজ্ঞতাৰ উমান ল'ব পাৰো মই যোনটো অলপ আগতে ক'লো যে মই আজি কিমানখিনি জ্ঞান আহৰণ কৰিলো সেইখিনি যেতিয়া বহিত লিপিবদ্ধ কৰি ৰাখিলে বেলেগে মোৰ সেইখিনি চাই কি কৰিব ল'ৰাজন ইমানখিনি জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে সেইটো কথা কোৱা হৈছে সাময়িক পত্ৰিকা আৰু অধ্যয়নৰ অভ্যাসে শিক্ষাৰ্থী আত্মমূল্যায়ন আৰু আত্মসংশোধনত সহায় কৰে আত্মমূল্যায়ন আৰু আত্মসংশোধনত ই সহায় কৰে সেইটো এটা গুৰুত্বপূৰ্ণ দিশ তো মোৰ এইটো ক্ষেত্ৰত মোৰ দুৰ্বলতা আছিল এই ক্ষেত্ৰত মোৰ দুৰ্বলতা মই যেতিয়া বেলেগৰ সেই বিষয়সমূহ লিখা যেতিয়া মই পঢ়ি মোৰ নিজৰ মাজত থকা সেই দুৰ্বল দিশখিনি মই সংশোধন কৰিব পাৰিম এইটো ক্ষেত্ৰত মোৰ এনেকুৱা ধাৰণা আছিল সেইটো চেঞ্জ হৈ যাব পৰিৱৰ্তন হৈ যাব গতিকে নিজকে মূল্যায়ন কৰিম বেলেগত দেখোন কৈ মই বেলেগতকে মই দেখোন বহুত পিছ পৰি আছো বেলেগে ইমান ষ্টেণ্ডাৰ্ড শব্দ ইউজ কৰিছে ইমান ভাল কথা লিখিছে মই দেখোন নোৱাৰো গতিকে নিজকে মই মূল্যায়ন কৰিব পাৰো নিজকে সংশোধন কৰিব পাৰো তাৰপিছত কোৱা হৈছে মাত্ৰা বিভক্ত যাক আমি গ্ৰেডিং বুলি কওঁ গ্ৰেড আমি মাত্ৰা বিভক্তৰ জৰিয়তে আমি কি কৰো শিক্ষাৰ্থীসকলৰ বিভিন্ন পাৰদৰ্শিতাক আমি গ্ৰেড প্ৰদান কৰো একোটা গ্ৰেডৰ জৰিয়তে আমি তাক কি কৰো চিহ্নিত কৰো মাত্ৰা বিভক্তৰ কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা পাৰদৰ্শিতাসমূহ চিনাক্তকৰণ কৰি মাত্ৰা প্ৰদান কৰা হয় গ্ৰেড দিয়া হয় A B A+, B+, C তেনেকুৱা ধৰণৰ গ্ৰেড প্ৰদান কৰা হয় আৰু সেই গ্ৰেডিংৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা পাৰদৰ্শিতাসমূহ চিনাক্ত কৰি মূল্যায়ন কৰিব পৰা যায় গ্ৰেডিংৰ জৰিয়তে কিন্তু বিভিন্ন ক্ষেত্ৰত মাত্ৰা বিভক্ত জৰিয়তে আমি কি কৰিব পাৰো শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতা মূল্যায়ন কৰিব পাৰো আমি আগতে পাইছিলো যে মাত্ৰা বিভক্ত বা গ্ৰেডিং সিস্টেমটো গ্ৰেডিংটো বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ দিশ লাভ কৰিবলৈ সক্ষম হৈছে যিকোনো উচ্চ শিক্ষা অনুষ্ঠান বা আমি হেৰিও দেখিবলৈ পাওঁ বিভিন্ন CBSE টো আমি গ্ৰেড সিস্টেমটো আমি দেখিবলৈ পাওঁ গতিকে গ্ৰেডিং সিস্টেমটোৱে কি কৰিছে আমাৰ শিক্ষাৰ্থীসকলৰ মাজত যোনটো কি আছে আমাৰ শিক্ষাৰ্থীসকলৰ মাজত থকা সেই বৈষম্যতামূলক বা তেনেকুৱা ধৰণৰ মনোভাৱটো কি কৰিবলৈ সক্ষম হৈছে দূৰ কৰিবলৈ সক্ষম হৈছে এতে ক্লাছত ৰোল নম্বৰ 1 2 3 এনেকৈ যদি দিয়া যায় বা পাৰ্চেন্টেজটো ডাইৰেক্ট শো কৰিলে তাত কি আহে এটা হেৰি আহে এজন আনজনৰ প্ৰতি হীনমান্যতা বা তেনেকুৱা ধৰণৰ মনোভাৱ এটা জন্ম হ'ব পাৰে যেতিয়া মাত্ৰা প্ৰদান কৰিব A+ মানে A+ ত 10 জন আছে 10 জনে A+ ত আছে 5 জন A পাইছে সেই গোটেইখিনি একেটা ক্যাটাগৰীত এটা গণ্য কৰা হয় গতিকে সেই হীনমান্যতা বা বৈষম্যমূলক যোনটো মনোভাৱ সেইটো আমি মাত্ৰা বিভক্তৰ জৰিয়তে কি কৰিবলৈ সক্ষম হওঁ দূৰ কৰিবলৈ সক্ষম হওঁ তাৰপিছত এটা আৰু কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক যেতিয়া আখৰৰ দ্বাৰা প্ৰকাশ কৰা হয় তেতিয়া তাক মাত্ৰা বিভক্ত বা গ্ৰেডিং মূল্যায়ন বুলি কোৱা হয় আখৰৰ দ্বাৰা যোনটো মই ক'লো A+, B+, B+ তেনেকুৱা ধৰণৰ বিভিন্ন গ্ৰেড প্ৰদান কৰি বিভিন্ন তেনেকুৱা ধৰণৰ গ্ৰেডিংৰ জৰিয়তে বা মাত্ৰাৰ জৰিয়তে যেতিয়া প্ৰকাশ কৰা হয় তেতিয়া তাক কি বুলি কোৱা হয় মাত্ৰা বিভক্ত বা গ্ৰেডিং মূল্যায়ন বুলি কোৱা হয় গ্ৰেডিং মূল্যায়নত কি থাকে ইয়াতে শিক্ষাৰ্থীসকলৰ কিমান শতাংশ পাইছে কিমান নম্বৰ পাইছে হেতু গণ্য কৰা নহয় ইয়াতে শিক্ষাৰ্থীসকলৰ এটা মান প্ৰদান কৰা হয় কিৰ জৰিয়তে আখৰৰ জৰিয়তে আলফাবেট আখৰৰ জৰিয়তে কি কৰা হয় ইয়াত মান প্ৰদান কৰা হয় আৰু সেই মানৰ ওপৰত সেই মাত্ৰা হেতু একোটা মাত্ৰা হিচাপে চিনাক্ত কৰা হয় যে A পোৱা মানে ইমানৰ পৰা ইমানলৈ B পোৱা মানে ইমানৰ পৰা ইমানলৈ হেতু এটা প্ৰকাৰ এটা ৰেঞ্জ থাকে আৰু সেই ৰেঞ্জ হিচাপত হেতক চিহ্নিত কৰা হয় আৰু এই মাত্ৰাত একেটা মাত্ৰাত কেইবাজন থাকিব পাৰে যোনটো মই অলপ আগতে ক'লো যে A+ কেইবাজন হ'ব পাৰে B+ কেইবাজন হ'ব পাৰে আৰু ইয়াৰ জৰিয়তে মূল্যায়নকৰণে কি কৰিছে আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন দিশ আৰম্ভ হোৱা বুলি আমি ক'ব পাৰো গ্ৰেডিং সিস্টেমটোৰ জৰিয়তে গ্ৰেডিং সিস্টেমটো আমাৰ শিক্ষাৰ ক্ষেত্ৰখনত এটা নতুন দিশৰ সূচনা মিলিছে যাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ যোনটো কি আছিল বৈষম্যতা হেতু অলপ হলেও দূৰ কৰিবলৈ সক্ষম হৈছে গতিকে শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা
সেই দিশসমূহ আমি মাত্ৰাৰ জৰিয়তে বা আখৰৰ জৰিয়তে প্ৰকাশ কৰোঁ সো প্ৰিয় শিক্ষাৰ্থীসকল আমি অলৰেডি গোটেইখিনি পাঠ আলোচনা কৰিলোঁ বিভিন্ন প্ৰকাৰ আমি আলোচনা কৰিলোঁ বিভিন্ন টুলছ আমি আলোচনা কৰিলোঁ গতিকে বিভিন্ন আহিলা বা প্ৰকাৰসমূহ আলোচনা কৰি সেই মূল্যায়নৰ এক সামগ্ৰিক ধাৰণা দিবলৈ এই পাঠটোৰ জৰিয়তে চেষ্টা কৰা হৈছে আশা কৰিছোঁ সকলো শিক্ষাৰ্থীয়ে এই পাঠটোৰ পৰা অলপ উপকৃত হৈছে গতিকে আমি অহা ক্লাছত পুনৰ লগ পাম আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ